সফতাই থাকুন যে তুই গজি হে প্রেম পিরিতি জাজিনো বিয়াৰ পিছত অকল ছোৱালী এজনীৰ লাইফটোৱে চেঞ্জ নহয় এটা মতা মানুহৰ লাইফৰো চেঞ্জ হয় তুমি এটা বেচেলৰ হিচাপে যিখিনি তুমি যেনেকৈ তুমি ধৰা তুমি জীয়াইছিলা বিয়াৰ পিছত তোমাৰ অট'মেটিকেলি এটা ৰেছপন্সিবিলিটি তোমাৰ তাৰমানে পৰিয়ালটোৰ প্ৰতি আহি যায় বিয়া হ'ম বুলি মই বা তুমি নিজে চুজ কৰিছোঁ সংসাৰৰ দায়িত্বত সোমাম বুলি গতিকে সেই ৰেছপন্সিবিলিটি লোৱাটো আমাৰে দায়িত্ব কম্প্ৰমাইজটো বহুতে নেগেটিভলি লয় ন নাই কম্প্ৰমাইজ এনেকুৱা নহয় বোলে তুমি কম্প্ৰমাইজ কৰি তুমি জীৱনটোৱে তুমি শেষ কৰি দিছা এখন সংসাৰ বুজা পৰাতে চলে ন আৰু সৰু সুৰা কম্প্ৰমাইজ তুমি মা দেউতাকো দেখিছা দুইজনে তাল মিলাই চলে নহয় জানো মানে হয়তো কোনোবা এজনে যদি আগৰ গৈছে এজনে অলপ দুখোজ পিছুৱাই দিব লাগিব একদম বা এনেকুৱা নহয় যে বোলে মতা মানুহটোৱে সদায় আগত কৰিব লাগিব show must go on বুলি কয় যে এষাৰ কথা আছে ন তুমি যেনেকুৱাই যিয়ে নহওক মানে তুমি পাৰফৰ্ম কৰিব লাগিব এইটো তোমাৰ কাম হয় তুমি যেতিয়া এটা কাম তুমি চুজ কৰিছা এই কামটো মই ভাল পাওঁ মই গান গাই ভাল পাওঁ আৰু মই লাইভ পাৰফৰ্মাৰো হয় গতিকে তুমি যেতিয়া ষ্টেজত উঠা তেতিয়া তুমি মানে সেই ঘৰত থকা মইজনী নহয় মই তেতিয়া ন তেতিয়া মই ৰাইজৰ মানুহ মোক চাবলৈ ইমানখিনি মানুহ আহিছে বহুত ছিংগাৰৰ এনেকুৱা কথা থাকে যে যেতিয়া আমি সুধো আপোনাৰ ফেভৰেট গানটো কি তেওঁলোকৰ সেই গানটো কয় যে সেই গানটোত ভিউজ নাহিলে বা সেই গানটো কমাৰ্চিয়েলি পপুলাৰ নহ'ল বাট সেইটো মোৰ ফেভৰেট আছিল নহ'ল আচৰিত লাগে মানে এইটো ক্ষেত্ৰত চাগে অডিয়েঞ্চখিনিও অকণমান নিজকে মাক হোৱাটো আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ আৰু সেইটো মোৰ ল'ৰাটো হোৱাৰ পিছতহে মই গম পাইছোঁ তাৰমানে সেইটো কেনেকুৱা এটা মোহ আমিবিলাকে যেতিয়া কেমেৰাটোৰ সন্মুখত আহোঁ বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি চেষ্টা কৰোঁ নিজৰ মানে একদম বেষ্ট পিয়'ৰ সেনেকৈ দেখাবলৈ ছাইডটো দেখাবলৈ ভয় লাগে যে পুতুককৈ মানুহ এজনে জাজ কৰি ল'ব বহুতে ভয় খায় এতিয়া কি কৰিবা আৰু মানে ট্ৰল হোৱাৰ ভয় সকলোৰে সেই ভয়টো প্ৰত্যেকৰে আছে মোৰো আছে মোৰ এনেকুৱা লাগে মই কেতিয়াবা কিবা কৈ পাম সেই বস্তুটোৱে বহুত বেছি ডাঙৰ ইছ্যু হৈ যাব সেই ভয়টো চবৰে থাকে তাৰমানে ৰাতি যেতিয়া শুবলৈ লওঁ তেতিয়া কিন্তু সেই বেষ্ট গানখিনিয়ে শুনা হয় সুখৰ টোপনিটো লাগে হয় নাই আৰু সেই সুখৰ টোপনিটো তোমাক সেই ধুনীয়া গানকেইটাই দিয়ে কিন্তু গতিকে সেই সুখৰ টোপনিৰ সময়ত তুমি যিকেইটা গান শুনিবা সেইকেইটা ভাল গান নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানত আজি আমাৰ লগত আছে অসমৰ যদি মেলোডিৰ কথা কওঁ মহিলাৰ মাজত খুব কম এনেকুৱা শিল্পী আছে যাক আমি তেওঁলোকৰ মেলোডিৰ বাবে চিনি পাওঁ তাৰে মাজত এজন সুবাসনা দত্ত তেওঁৰ গান আমি শুনিছোঁ বহুতে হয়তো তেওঁৰ গোটেই গান শুনি নিজৰ দিন পাৰ কৰে কাৰণ সেই গানে কিবা এটা মনত শান্তি দিয়ে আৰু আজি আমি চেষ্টা কৰিম এই মনক শান্তি দিয়া গানৰ আঁৰৰ মানুহগৰাকী কি ধৰণে নিজৰ মনক শান্তি দিয়ে তেওঁৰ প্ৰত্যেকটো ইণ্টাৰভিউৱে হওক বা কথোপকথন হওক আমি শুনিছোঁ আৰু চাইছোঁ তেতিয়া আমি বুজিছোঁ তেওঁ এগৰাকী ছিংগাৰ হিচাপে কেনেকুৱা বা তেওঁ চিন্তা কি ধৰণে কৰে কিন্তু তেওঁৰ জীৱনত এটা খুব ড্ৰাষ্টিক চেঞ্জ হৈছিল যেতিয়া তেওঁৰ প্ৰথম ল'ৰাজন হ'ল আৰু প্ৰথম ল'ৰাজন হোৱাৰ পিছত এজন মাতৃ হিচাপে আমি দেখোঁ বহুত মহিলাৰ বিশেষকৈ বহুত ডাঙৰকৈ সলনি হয় বহুত বেলেগ ধৰণে সলনি হয় এই এপিছ'ডটোত আমি চেষ্টা কৰিছিলোঁ সেইখিনি কথাও জানিবলৈ যে কি ধৰণে তেওঁৰ জীৱনত এই সলনিবোৰ অহাৰ পিছত নিজকে আৰু এক্টিভ আৰু ইনভলভ কৰালে তেওঁ ভাল পোৱা এই আৰ্টটো বা এই ক্ৰাফ্টটোত আজি এপিছ'ডত আমি কথা পাতিম সুবাসনা দত্তৰ লগত তেওঁৰ কিছুমান নপতা কথা নুশুনা কথা তেওঁৰ কিছুমান চিন্তা বৰ্তমান ইণ্ডাষ্ট্ৰীত কেনেকুৱা চলি আছে কেনেকুৱা ভাল হ'ব পাৰে কি কৰিব লাগে আৰু এটা খুব ইণ্টাৰেষ্টিং কথা তেওঁ ক'লে কি ধৰণে পুৰুষ আৰু মহিলাৰ মাজতো মহিলাৰ এটা ডিছএডভান্টেজ হয় যেতিয়া সেয়া কথা এটা গান সৃষ্টি কৰাৰ সময়ত আহে কি ক'লে এই এপিছ'ডটোত চাব এই ভিডিঅ'টো এই পডকাষ্টটো শেষলৈ চাব ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ অবয়ব কি খবৰ বা মোৰ ভাল তোমাৰ কোৱা বঢ়িয়া বহুত হাঁহিলোঁ ইণ্টাৰভিউ আৰম্ভ হোৱাৰ আগতে বহুত হাঁহিলোঁ এনেকুৱাই পৰিস্থিতি হৈ আছে চাগে ন ভালো লাগে কেতিয়াবা হাঁহিবলৈ এটাতো মানে সুবিধা লাগে ন ইমানখিনি কেতিয়াবা ইমান চিৰিয়াছ হৈ থাকোঁ আমি লাইফত তো হাঁহি থাকিব লাগে মানুহ আপুনি কি ভাবে মানে মই একদম ষ্ট্ৰেইট যি কথাত আমি এৰিছিলোঁ তেনেকুৱা কথা এটাৰ পৰাই আৰম্ভ কৰোঁ ইণ্ডাষ্ট্ৰি বুলি ক'লে এজন যেতিয়া ছিংগাৰ বুলি কওঁ যেতিয়া কওঁ ইমান কাম কৰিছে এটা আমি ধাৰণা লৈ লওঁ যে তেওঁ একদম গহীন হ'ব লাগে মানে কিবা এটা থাকে নহয় এনেকুৱা অলপ এই বেছি চঞ্চল অলপ বেছি গহীন হ'ব লাগে
তেনেকুৱা মই আপোনাক গম পাইছোঁ আপুনি একদম খোলা মনৰ মানুহ আপুনি খুলি কথা কয় আপোনাৰ এইটো কি যে আপুনি কি ভাবে মানে এই শিল্পী হোৱাৰ লগে লগে গহীন হ'ব লাগে তেনেকুৱা এটা হ'ব লাগে শিল্পী বুলি নহয় বা কমন মানুহ বুলি নহয় চবটো মানে একে আমি মানুহেই কিন্তু মই ভাবোঁ তুমি সেয়া আৰু যে শিল্পী হ'লে গহীন হ'ব লাগে সেইটো কনচেপ্টৰ পৰা যদি আমি ওলাই আহোঁ মই ভাবোঁ মানুহ ৰিয়েল হোৱাটো বেছি জৰুৰী মানে তুমি যেনেকুৱা তেনেকুৱাই আৰু এতিয়া তুমিতো মানে ধৰা মোৰ আগত যদি তুমি বেলেগ এটা প্ৰিটেণ্ড কৰা যে তুমি একদম শান্ত শিষ্ট সেনেকুৱা এটা প্ৰিটেণ্ড কৰিবলৈ যোৱা বা ময়ো যদি তোমাৰ আগত প্ৰিটেণ্ড কৰিবলৈ যাওঁ মই একদম সহজ সৰল একদম তেনেকুৱা টাইপৰ সেই বস্তুবোৰ মই ইমান সৰল নহয় সহজ সৰল নহয় ডেফিনেশ্যন কি বুলি ভাবে সহজ সৰল বুলি যে কয় যে কয় মানুহৰ মনত কিবা এটা সোমাই আছে যে মানে সহজ সৰল হ'ব লাগে মানুহ মানে সহজ সৰল হ'ব লাগে কিন্তু মই ভাবোঁ মানুহ সৎ হোৱাটো বেছি দৰকাৰী সৎ হ'ব লাগে মানুহ তুমি যদি মানে তুমি এক্সট্ৰভাৰ্ট যদি তুমি এক্সট্ৰভাৰ্টে আৰু তুমি লোকক দেখুৱাই পেলাই তুমি মানে শান্ত হৈ থাকিব নালাগে বা তুমি যদি বহুত বেছি কথা কোৱা তুমি কথাই কোৱাচোন চবৰ আগতে তুমি ৰিয়েল হৈ থাকা কিয় সেনেকুৱা মানুহ ভাল হ'ব নোৱাৰে নেকি সেনেকুৱা ধৰণৰ কথা আৰু সৎ হোৱাটো বেছি জৰুৰী ভাল চব মানুহ হ'ব পাৰে ন ভাল ভাল কথা কৈ পেলাই নহয় জানো মোৰ মতে সৎ হোৱাটো জৰুৰী দেই কাৰণ একদম মানে ধৰা খঙাল মানুহ এজনো সৎ হ'ব পাৰে বা একদম মদাহী মানুহ এজনো সৎ হ'ব পাৰে বাইহাৰ্ট ভাল বুলি কওঁ যে আমি মানুহবোৰ মই চব মানুহ তেনেকুৱা হোৱাটোৱে বিচাৰোঁ তাৰমানে ৰিয়েল হওক সৎ হওক মুখা এখন পিন্ধি পেলাই মানে বেলেগ শ্ব' নকৰক যাতে আপুনিতো ডেফিনেটলি ইমান বছৰে বহুত মানুহ লগ পাইছে আৰু স্পেচিফিকলি যেতিয়া এটা ইণ্ডাষ্ট্ৰীত আপুনি পাব্লিক ফিগাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি দিয়াৰ লগে লগে খুব বহুত মানুহ বেলেগ বেলেগ ধৰণৰ পায় তেতিয়া এইবিলাক আপুনি ধৰিব পৰা হৈ গ'ল নে আজিকালি কোনে আচল ৰূপ দেখাই আছে কোনে এক্টিং কৰি আছে একদম নোৱাৰোঁ মানুহ চিনি পোৱাটো আটাইতকৈ টান কাম কেতিয়াবা তোমাৰ বছৰ লাগি যায় মানুহ চিনি পাবলৈ গতিকে নাই মই নাভাবোঁ মানুহ মই চিনি মানে পটককৈ মানুহ মই চিনি পাওঁ বুলি আৰু মই খুব সোনকালে বিশ্বাস কৰি লওঁ মোক যদি একদম মানে ধুনীয়াকৈ কথা চথা পাতি দিয়ে মোৰ লগত মই মানে ডাইভাৰ্ট হৈ যাওঁ মানুহজন ইমান ভাল এনেকুৱা হৈ যায় কিন্তু তাৰপিছত যেতিয়া কেতিয়াবা ৰিয়েল ফেচটো দেখা পাওঁ তেতিয়া মানে মোৰ সেয়া আৰু ৰিয়েলাইজ হয় আৰু যে মানে নাই মানুহ চিনি পোৱাটো ইমান সহজ কথা নহয় কেতিয়াবা মানে গোটেই জীৱন লাগি যায় কিছুমান মানুহক চিনি পাবলৈ কিন্তু কিছুমান মানুহক কেতিয়াবা মানে এটা মানে হেৰিত এটা লগ পোৱাতে বুলি কয় আৰু তোমাৰ এটা সাক্ষাততে মানে তুমি চিনি পাব পাৰা কিছুমান মানুহ আৰু মই ভাবোঁ আমি চাগে নিজৰ ভাল ফ্ৰেণ্ডবোৰক চাগে খুব ভালকৈ চিনি পাওঁ তেওঁলোকক চিনি পাওঁ ভালকৈ কাৰণ তেওঁলোকে আমাক সঠিক পথটো দেখুৱায় তেওঁলোকে কেতিয়াও তোষামোদ নকৰে আমাক আমাৰ ৰিয়েল যোনখিনি ফ্ৰেণ্ড থাকে তোষামোদ নকৰে তোমাক সদায় ভালকৈ সমালোচনা কৰিব যে কিবা এটা বেয়া দেখিলেও এইটো নকৰিবি আগলৈ বা এইটোতো মানে আমি যিখিনি পাতিলোঁ সেইখিনি মনত পৰিছে ন সেয়াই আৰু ময়ো গালি খাইছোঁ বহুত তেনেকুৱা কিবা নকৰিবলগীয়া কাম কৰোঁতে মোৰ ফ্ৰেণ্ডছখিনিয়ে কৈছে মানে তেনেকৈ কিয় কৰিলি এই কামটো নকৰিবি ইমান চিৰিয়াছ কথাৰ পৰা এতিয়া ট্ৰাই কৰি আছিলোঁ না গম পাইছোঁ সেয়াই আৰু এইখিনি তেনেকুৱা মানুহ আচলতে লাইফত থাকিব লাগে মানে খুব কম থাকে মানুহৰ লাইফত সঁচা বন্ধু বা ফেমিলিৰ মানুহ কিন্তু থাকে আৰু সেইখিনি মানুহে তোমাক মানে একদম তোমাৰ লাইফৰ তোমাৰ একদম এণ্ডলৈকে একদম শেষ সময়লৈকে তেওঁলোক তোমাৰ লগত থাকিব সেইখিনি মানুহ আজিকালিৰ সময়ত পাবলৈও টান হৈ গৈছে মানে এতিয়া সম্বন্ধবিলাকো ইমান খন্তেকীয়া মানে যে প্ৰফেচনেলিজিম বস্তুটোতো মই সেইটো বেলেগ এটা চেপ্টাৰ যে প্ৰফেচনেলিজিম বহুত ক্ষেত্ৰত আমাৰ ইয়াতে বহুত কম বুলি কোৱা হয় বা মানে সেইটোৰ কথা আপুনি কি ভাবে সেই কিয় এনেকুৱা ধৰণৰ হয় নাজানো মই এটা কথা মানে কি মানুহৰ কিছুমান ভাল গুণ কিছুমান বেয়া গুণ থাকে ন মই জানো মোৰ এটা ভাল গুণ মই জানো মই বহুত বেছি পাংচুৱেল তুমি মোক টাইম এটা দিবা মই সেই টাইমটোত আহি পাই যাম হা কিন্তু ইয়াত মানে বস্তুবোৰ হয় কি তোমাক ধৰা 10টা বজাত টাইম এটা দিলে তোমাৰ কামটো আৰম্ভ হওঁতে বাজে 3টা 4টা তাৰপিছত তেনেকুৱা হয়গৈ মানে তোমাৰ কাম কৰাৰ মানে হেৰিটো আগ্ৰহটো মানে নাইকিয়া হৈ যায় তে মই ভাবোঁ অকণমান যদি মানুহবিলাকে এইটো ক্ষেত্ৰত ছিৰিয়াছ হয় এতিয়া কামখিনিও সোনকালে হ'ল মানুহবোৰ এক্সজষ্টো হৈ নাযাব তেতিয়ালৈকে কাৰণ ৰখিও মানুহৰ ভাগৰ এটা লাগে আৰু সেই পাংচুৱেলিটিটোৰ খুব অভাৱ কিন্তু আমাৰ ইণ্ডাষ্ট্ৰিটোত মই এইটো কথা কৈ থাকোঁতে চাগে যিমানখিনিয়ে চাই আছে মোক এইটো ইণ্ডাষ্ট্ৰীৰ মানুহ তেওঁলোকে এইটো কথা মানে একদম ফিল কৰিব যে পাংচুৱেলিটি বহুত কম মানুহৰ তাৰ কাৰণে এটা ৰিজন হ'ব পাৰে নেকি যে আমাৰ ইয়াতে কাম যদিও ভাল হয় সেই গ্ৰোথটো পুতুককৈ নাপায়
বা সেই ষ্ট্ৰাকচাৰ বা অৰ্গেনাইজড হোৱা নাই এতিয়ালৈকে নাই তুমিতো কোনোবাইতো ইনিচিয়েটিভ ল'বই লাগিব ন তুমি যদি সেইটো ভাবি থাকা এইটো কাৰণ নহয় লাহেকৈ যাওঁ দে এনেওতো দেৰিকেই আৰম্ভ হ'ব দেৰিকেই আহিব কিন্তু চবেই ইনিচিয়েটিভ লওক ন নাই যে আমি এইটো টাইমতে আমি গৈ পাওঁ যে কামটো সোনকালে হওক কেতিয়াবা এনেকুৱা হয় ধৰা শ্বুটিঙৰ কথা কৈছোঁ মই শ্বুটিঙৰ ক্ষেত্ৰত কেতিয়াবা ধৰা 2 দিনৰ শ্বুটিং কেতিয়াবা 4 দিন হৈ যায় নাই শেষ নহয়গৈ আৰু কেতিয়াবা কামবোৰ উল্টা পুল্টা হয় কেতিয়াবা ধৰা কিছুমান কাৰিকৰী বিজুতিও কেতিয়াবা ঘটে কিছুমান চেক নকৰে কিছুমান বস্তু য'ত নেকি বেয়া বস্তু কিছুমান আহি যায় আমাৰে এবাৰ হৈছিলে ড্ৰোন এখন বেয়া মানে ড্ৰোনখন চেক কৰা নাই তো সেইটো কাৰণে আমাৰ শ্বুটিংটো মানে এদিন আকৌ আগবঢ়াই দিবলগীয়া হ'ল তো তেনেকুৱা কিছুমান কাৰিকৰী অসুবিধা থাকে যাৰ কাৰণে মানে আমি কনচাৰ্ণ নহয় ধৰা হ'ব আৰু শ্বুটিং চলি আছে যেতিয়া কালিও কাম কৰিব ড্ৰোনখনে তেনেকুৱা হৈ যায় কেজুৱেল আৰু চব তো মই ভাবোঁ সেইখিনি অকণমান যদি আহে মই এটা কথা জানিব বিচাৰোঁ যে ছাপ'জ আজি মোৰ পঢ়া পাতি শেষ হ'ল সাধাৰণতে এনেকুৱা হয় যে পঢ়া শুনা শেষ হোৱাৰ পিছত চাকৰি এটা বিচাৰিবলৈ যায় কিন্তু ক্ৰিয়েটিভ লাইনত কোনোবা এজন মানুহ থাকিলে তেওঁ হয়তো বছৰটোত সেনেকুৱা ষ্ট্ৰাকচাৰ্ড সময় নাই যে মই এইখিনি কাম ইমান সময়ত কৰিব লাগিব কিন্তু গোটেই বছৰটো এটা প্লেন থাকিব যদি ছিংগাৰ হয় অফ ছিজনত হয়তো গান কেইটামান বনালে অন ছিজনত বা প্ৰগ্ৰেম থকা সময়ত প্ৰগ্ৰেম কৰিলে মই এটা বস্তু জানিব বিচাৰোঁ যে যেনেকৈ চাকৰি এটাৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰোঁ ন যদি মই ক্ৰিয়েটিভ লাইন এটাত আহিব খোজোঁ প্ৰডাকশ্যন এটা গান এটা বনাবলৈ আজিৰ সময়ত এটা বাজেট দৰকাৰী হয় তাৰপিছত প্লেন কৰিব লাগিব যে মই ফাংচন এখন পাম মই সাধাৰণতে মানুহৰ পৰা শুনো বা শিল্পীৰ পৰা শুনো যে কেতিয়াও প্লেন নাছিল যি হ'ব লাগিছিল হঠাৎ হৈ গ'ল কিন্তু ডেফিনেটলি কিবা এটাতো প্লেন হ'ব যে মই ইমানটা গান বনালে এই গানকেইটা যদি হিট হয় তেতিয়া মই ভাল শ্ব'জ পাম এণ্ড দেন নেক্সট ইয়েৰ মই তাতে বঢ়াই ল'ম যোনটো কৰ্পৰেট ষ্টাইলত হয় তেনেকুৱা কিবা আছেনে ষ্ট্ৰাকচাৰ নে সঁচাই এইটো মানে লাকত হৈ যায় মইতো প্লেন কৰোঁ মইতো কামবিলাক প্লেন কৰোঁ যে মই এইবছৰ এইকেইটা গান কৰিম মই আগতীয়াকৈ ভাবোঁ যে মই মোৰ কনচেপ্ট এনেকুৱা হ'ব মই এবাৰ মানে অমুক এওঁলোকৰ লগত কাম কৰিম বা মই ইমানখিনিও ভাবোঁ যে মই এবাৰ কোনগৰাকী এক্টৰ এক্ট্ৰেছৰ লগত মই কাম কৰিম মই সিমানখিনিলৈকেও ভাবোঁ দেই কোনে আপোনাৰ ভিডিঅ'টোত ফিচাৰ কৰিব কোনে মানে ফিচাৰ কৰিব প্ৰথমতে কনচেপ্টটো ভাবোঁ বা কনচেপ্টটোৰ লগত কোন মেটচ কৰিব সেইবিলাক মই ভাবোঁ কিন্তু আগতীয়াকৈ আৰু এনেকুৱা কথাই নাই যে কোনেও নাভাবে কিন্তু এনেকুৱা কিছুমান ঘটনাও হয় ধৰা এতিয়া মই ছোৱালী হিচাপে মই সেইখিনি মই পোৱা নাই কিন্তু ল'ৰাবিলাক সাধাৰণতে আবেলি সময়ত বা সন্ধিয়া সময়ত তেওঁলোকে ষ্টুডিঅ'ত লগ হয় বা ক'ৰবাত কিবা লগ হয় তেওঁলোকৰ অকস্মাতে কিছুমান গান তেওঁলোকৰ ওলায় সেই আড্ডাবিলাকত তো তেওঁলোকৰ তেনেকৈ তাৰমানে অকস্মাতে কিছুমান গান কিন্তু হয় আৰু সেইটো তেওঁলোকৰ প্লাছ পইণ্ট তেওঁলোকে সেইটো অকস্মাতে মানে কিছুমান এনেকুৱা গান মানে ওলায় কাৰণ এটা যেতিয়া আড্ডা বহে তেতিয়া তাত অকল এজন মিউজিচিয়ান বহি নাথাকে বা এজন ছিংগাৰ বহি নাথাকে বহুত কেইজন মানুহৰ তাত মানে সমাহাৰ হয় আৰু সেই সমাহাৰটোত যোনটো গান ওলায় সেইটো গান মানে ধৰা কোনোবাই ধৰা কৰিব বিচাৰিছিলে বা দেচোন আমি বহোঁ দেচোন এটা প্লেন কৰোঁ গান এটা প্লেন কৰোঁ তো তেনেকৈ বহুত গান সৃষ্টি হৈছে তাৰমানে সেইটো এটা ডিছএডভান্টেজ হৈ গ'ল মহিলাগৰাকীৰ কাৰণে ডিছএডভান্টেজ হয় কাৰণ মানে মহিলাখিনিয়ে ইমানকৈ ধৰা গৈ পেলাই আড্ডা চাড্ডাতটো ইমান ভাগ নলয় ন তো ল'ৰাবিলাকৰ এইটো এডভান্টেজ বুলি মই ভাবোঁ আৰু তেনেকৈ বহুত ভাল ভাল গান ওলাইছে কিন্তু তেনেকৈ মানে অকস্মাতে হৈ গৈছে আৰু সেইটো কাৰণে চাগে কিছুমানে কয় নেকি আমি প্লেন কৰা নাছিলোঁ হয় চাগে প্লেন নকৰাকৈ তাৰমানে তেনেকৈ গান কিছুমান সৃষ্টি হৈছে কিন্তু অকল অসমত বুলি নহয় বাহিৰতো হয় সেনেকৈ ন কথাটো এইটো ইণ্টাৰেষ্টিং লাগিল কাৰণ এনেকৈ কেতিয়াও ভবা নাছিলোঁ প্ৰথমতে যে হয়ো এতিয়া আপুনি নিজৰ পৰিবাৰকে চাব নে হয়তো ষ্টুডিঅ'ত গৈ টাইম দিব তো এই যেতিয়া মানে বিয়াৰ পিছৰ ট্ৰানজিশ্যনটো মই পুৰুষজনৰ কথা এইটো বস্তুত সাধাৰণতে শুনো যে তেওঁলোকে যি ধৰণে কৰি আছিল তেনেকেই যায় বৰ বিশেষ এটা সলনি নহয় কিন্তু আপুনি যেতিয়া এটা বেলেগ ঘৰলৈ যায় বা এখন নতুন ঘৰ আপুনি ঘৰটো দেখভাল কৰে বা চাই আপোনাৰতো সময়খিনি পূৰা সলনি হৈ যায় সেই ছুইচটো কেনেকৈ মানে যদি আপুনি ইন জেনেৰেলো কথাখিনি ক'ব বিচাৰে অলপমান যদি সেইখিনিৰ ওপৰত ক'ব খোজে মানে তুমি চোৱা বিয়াৰ পিছত অকল ছোৱালী এজনীৰ লাইফটোৱে চেঞ্জ নহয় এটা মতা মানুহৰ লাইফৰো চেঞ্জ হয় তুমি এটা বেচেলৰ হিচাপে যিখিনি তুমি যেনেকৈ তুমি ধৰা তুমি জীয়াইছিলা বিয়াৰ পিছত তোমাৰ অট'মেটিকেলি এটা ৰেছপনচিবিলিটি তোমাৰ তাৰমানে পৰিয়ালটোৰ প্ৰতি আহি যায় হা এতিয়া কথাটো হ'ল কি বিয়াৰ পিছৰ লাইফটো বিয়া হ'ম বুলি মই বা তুমি নিজে চুজ কৰিছোঁ সংসাৰৰ দায়িত্বত সোমাম বুলি গতিকে সেই ৰেছপনচিবিলিটি লোৱাটো আমাৰে দায়িত্ব আৰু
ফেমিলি বস্তুটো চবতকৈ বেছি ইম্পৰ্টেণ্ট মইতো ভাবোঁ দেই তুমি একদম তোমাৰ লগত তোমাৰ বিপদে আপদে তোমাৰ ফেমিলিটোহে থাকিব কিন্তু একদম এইটো সঁচা কথা আৰু সেইকাৰণে মই বিচাৰোঁ যে ফেমিলিটোক চবেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ক এনেকুৱা নহয় বোলে তুমি ফেমিলিটোক মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছা ফেমিলিটোৱে তোমাৰ কেয়াৰ কৰা নাই সেনেকুৱা নহয় চবেই তোমাৰ মানে বস্তুটো কেয়াৰ কৰিব লাগিব আজি এতিয়া ধৰা মই গাবলৈ আহিছোঁ মই যে তোমাক কৈছোঁ মই 3টা বজাত আহিম হ'ব কাৰণ মোৰ অকণমান ল'ৰাটো আছে মই তাকো টাইম দিব লাগিব কিন্তু সেই বস্তুটো মোক মোৰ হাজবেণ্ডেও মানে ছাপৰ্টটো কৰিছে যে তুমি এইটো সময়ত যোৱা কাৰণ এইটো সময়ত মোৰ মিলিব তো আমি দুইটাই মিলাই লৈছোঁ বস্তুটো সেই বুজা পৰাটো তাৰমানে বুজা পৰা অকণমান কম্প্ৰমাইজটো বহুতে নেগেটিভলি লয় ন নাই কম্প্ৰমাইজ এনেকুৱা নহয় বোলে তুমি কম্প্ৰমাইজ কৰি তুমি জীৱনটোৱে তুমি শেষ কৰি দিছা কিন্তু সেই বুজা পৰা আৰু সৰু সুৰা কম্প্ৰমাইজত তাৰমানে এখন সংসাৰ বুজা পৰাতে চলে ন আৰু সৰু সুৰা কম্প্ৰমাইজ তুমিতো মা দেউতাকো দেখিছা দুইজনে তাল মিলাই চলে নহয় জানো মানে হয়তো কোনোবা এজনে যদি আগত গৈছে এজনে অলপ দুখোজ পিছুৱাই দিব লাগিব একদম বা এনেকুৱা নহয় যে বোলে মতা মানুহটোৱে সদায় আগত কৰিব লাগিব মাইকী মানুহজনে পিছত কৰিব লাগিব সেই বুজা পৰাটো মানে প্ৰত্যেকটো ফেমিলিৰ কাৰণে ইম্পৰ্টেণ্ট আৰু সেই বুজা পৰাটো আছে কাৰণে চাগে মই এতিয়াও ফুল ফ্লেজেডলি কাম কৰিব পাৰিছোঁ কিন্তু মই মোৰ ফেমিলিটো বা মোৰ ল'ৰাটো বা মোৰ পৰিয়ালটোৰ কিবা মানে অসুবিধা হোৱাকৈ মই কোনো ধৰণৰ কাম কৰা নাই দুইফালে চাইছোঁ যেনে তেওঁলোকৰো একো অসুবিধা নহওক আৰু মোৰো যাতে মিলি যায় আৰু ভগৱানে কৰাত মানে মিলি গৈছে চব কাৰণ মোৰ লাইফটো মই চুজ কৰিছোঁ ন মই বিয়া হ'ম মোৰ এটা সন্তান হ'ব আৰু সেই সন্তানটোক এটা ভাল লাইফ দিয়াৰ দায়িত্বটো মাক দেউতাকৰ গতিকে মই যিহেতু চুজ কৰিছোঁ গতিকে সেইটো আমাৰ গোটেই পৰিয়ালটোৰে দায়িত্ব ভালকৈ চলাই নিয়াটো এতিয়া আপোনাৰ শ্ব'টো যেতিয়া থাকে বিহুত স্পেচিফিকলি তেতিয়া কেনেকৈ বেলেঞ্চ কৰে মোৰ বিহুৰ যেতিয়া শ্ব' থাকে মোৰ মাহঁত আহে তেতিয়া যোৰহাটৰ পৰা মোৰ মা আৰু দেউতা আহে মই কৈছোঁ ফেমিলিৰ ছাপৰ্টটো সদায় থাকে গতিকে মা দেউতা আহি সেইখিনি সময় মোক মা দেউতাই গুৱাহাটীত থাকি দিয়ে তেওঁলোকে কাৰণ অফ ছিজনত ধৰা শ্ব' থাকে যেতিয়া তেতিয়া মই কেতিয়াবা মোৰ হাজবেণ্ডক কওঁ যে তুমি আহিব পাৰিবা নেকি আজি মোৰ শ্ব' আছে তো তেওঁ সেইমতে তেওঁৰ কামখিনি মিলাই সেই টাইমটো মোক দিয়ে ট্ৰিপ টাইপো হৈ যায় তেনেকুৱাই আৰু মোক দিয়ে বা তেওঁ মোৰ ল'ৰা তেওঁৰ লগত থাকে মই শ্ব'লৈ কাকো নিনো দেই কাকো আজিলৈকে নিনো কাৰণ নাই সেইটো বুলি নহয় মানে শ্ব' ইমানেই কষ্ট হয় এখন শ্ব'ত তুমি টোপনি ক্ষতি কৰা খোৱা বোৱা উল্টা পুল্টা মই নিজে বহুত মানে সৰুৰ পৰাই এই বস্তুটো দেখিছোঁ আৰু সেইকাৰণে মই মানে নিবিচাৰোঁ মোৰ ফেমিলিৰ কোনোবা মানুহে মই অভ্যস্ত হৈ গ'লোঁ ন এই মানে হেৰিটোত জীৱনটোত কিন্তু মই নিবিচাৰোঁ মানে যিসকল অভ্যস্ত নহয় তেওঁলোকে মোৰ লগত কিবা কষ্ট পাওক বুলি এইটো প্ৰায় এটা ডিছৰাপশ্যন হৈ যায় ন নৰ্মেল স্কেডিউল এখনৰ একদম তুমি ৰাতিপুৱা আহি পাবা আৰু গোটেই দিনটো টোপনিয়াই থাকিবা তেনেকুৱা ধৰণৰ চবেই মানে হেণ্ডেল কৰিব নোৱাৰে বস্তুটো আমি চব অভ্যস্ত হৈ গ'লোঁ কৰি পেলাই কিন্তু চবটো অভ্যস্ত নহয় ন তেনেকুৱা ধৰণৰ কথা আৰু মই এতিয়া মোৰ ল'ৰাটোক যদি লৈ যাওঁ সি সৰু হৈ আছে সি গোটেই ৰাতি টোপনি ক্ষতি কেনেকৈ কৰিব এনেকুৱা ধৰণৰ কথা আৰু এই কথাটো কিমান সঁচা যে এই গোটেই দিনটো চাপ'জ কষ্ট কৰি গ'ল ৰাতি শ্ব' এটাত ষ্টেজত উঠাৰ লগে লগে কিবা এটা এনাৰ্জি পাই যায় যে হঠাৎ আকৌ এয়া হৈ যায় এইটো সঁচা নে মই মানে আজি গোটেই মিথবিলাক বাছ কৰি দিওঁ মই ইমান শুনি থাকোঁ কিছুমান কথা মোৰ বিৰাট জানিব মন যায় সেইকাৰণে সেইটো মই নাজানো দেই কিবা এটা আহিয়ে যায় নে ভগৱানে কিবা এটা শক্তিয়ে দিয়ে নে কি এনেকুৱা কিবা মানে চব মানে কি বুলি কয় শ্ব' মাষ্ট গ' অন বুলি কয় যে এষাৰ কথা আছে ন তুমি যেনেকুৱাই যিয়ে নহওক মানে তুমি পাৰফৰ্ম কৰিব লাগিব এইটো তোমাৰ কাম হয় দায়িত্ব হিচাপে চাই মানে বস্তুটোক দায়িত্ব নহয় তুমি চোৱা তুমি যেতিয়া এটা কাম তুমি চুজ কৰিছা এই কামটো মই ভাল পাওঁ মই গান গাই ভাল পাওঁ হয় নাই আৰু গান গাই ভাল পাওঁ আৰু মই লাইভ পাৰফৰ্মাৰো হয় গতিকে তুমি যেতিয়া ষ্টেজত উঠা তেতিয়া তুমি মানে সেই ঘৰত থকা মইজনী নহয় মই তেতিয়া ন তেতিয়া মই ৰাইজৰ মানুহ মই তেতিয়া অডিয়েঞ্চৰ মোক চাবলৈ ইমানখিনি মানুহ আহিছে গতিকে মইতো তেওঁলোকক সেই 100%টো মই দিব লাগিব হয়নে নাই কাৰণ এতিয়া চোৱা এখন শ্ব' আমি চাবলৈ গ'লে কমিটিয়ে ইমান কষ্ট কৰি তেওঁলোকে অৰ্গেনাইজ কৰে এটা টকা তোলে তেওঁলোকে ৰাইজৰ পৰা গতিকে তেওঁলোককোতো এণ্টাৰটেইনমেণ্ট অকণমান লাগে সেই মই যদি তেওঁলোকক সেইখিনি মই ছেটিছফাই কৰিব নোৱাৰোঁ মই যদি মোৰ 100% দিব নোৱাৰোঁ বা তেওঁলোকে যদি যাওঁতে কৈ যায় দেই ৰাম একদম বেয়া লাগিলে শ্ব'খন চাই পেলাই তো মই কি এচিভ কৰিলোঁ জীৱনত
মই ইমান বছৰ যে গান গালোঁ মই যদি সেইখিনিকে দিব নোৱাৰিলোঁ ৰাইজক যে তেওঁলোকে মোৰ শ্ব' চাই পেলাই বেয়া পালে তো মোৰ গান গোৱাৰ যুক্তি কি থাকিলে পাৰফৰ্মাৰ হোৱাৰ যুক্তি কি থাকিলে তাতকৈ মই ষ্টুডিঅ'তে গাই থাকোঁ মই লাইভ পাৰফৰ্মেঞ্চ নকৰোঁ সেনেকুৱা ধৰণৰ কথা এই পাৰফৰ্মাৰ আৰু ছিংগাৰ যেনে আজিকালি সঘনাই মই ফেচবুকত দেখোঁ এইটো মই বেলেগ জেগাত নেদেখোঁ ফেচবুকত দীঘলীয়া বিহুৰ পিছতে পোষ্ট থাকিব যে গানটো এনেকৈ গায় কিন্তু লাইভ পাৰফৰ্মেঞ্চত বিখুৰা হৈছে বা কিবা হৈছে মানে অকল অসম বুলি নহয় ভাৰতবৰ্ষতো এইটো বস্তু সঘনাই শুনো এই ছিংগাৰ আৰু পাৰফৰ্মাৰৰ মাজতো ডিফাৰেঞ্চ থাকেতো চাগে ডেফিনেটলি বহুত ডাঙৰ ডিফাৰেঞ্চ মানে তুমি ষ্টুডিঅ'ত গোৱা আৰু লাইভত গোৱাটো মানে বহুত ডাঙৰ পাৰ্থক্য এটা তুমি ষ্টুডিঅ'ত তোমাক ফিলটো লাগিব গাবলৈ কিন্তু ষ্টেজত তুমি পাৰফৰ্ম কৰিব লাগিব আৰু চোৱা এতিয়া আগতকৈ বহুত পৰিৱৰ্তন হৈছে বস্তুবিলাক ন আজিকালি মানুহে ফুল পেকেজ পাৰফৰ্মেঞ্চ এটা বিচাৰে তাৰমানে এনেকুৱা নহয় বোলে তুমিও ষ্টেজত ইফালৰ পৰা সিফাললৈ জঁপিয়াই ফুৰিব লাগে সেইটো মই কোৱা নাই দেই কিন্তু তুমি যিহেতু পাৰফৰ্ম কৰিছা তুমি এজ এ পাৰফৰ্মাৰ মই এই অলপ দেৰি আগতেও কৈ গৈছোঁ তোমাৰ সেইটো ডিউটি হয় যে তুমি ৰাইজক সেইখিনি দিয়া তেওঁলোকে এটা অনুষ্ঠান সেই ৰাতিটো আজি তোমাৰ কাৰণে তেওঁলোকে দিছে গতিকে তুমিও তেওঁলোকৰ কাৰণে দিব পাৰিব লাগিব গোটেইখিনি তোমাৰ চব পাহৰি গতিকে পাৰফৰ্মেঞ্চটো মই ভাবোঁ ষ্টুডিঅ' আৰু ষ্টেজৰ বহুত ডাঙৰ পাৰ্থক্য আৰু আমাৰ এতিয়া বিহুৰ সময়ৰ কথাটো তুমি যে ক'লা বিহুৰ সময়ত এতিয়া কি হৈছে তুমি এটা কথা লক্ষ্য কৰিছা মই নে নাই মই নাজানো বিহুৰ সময়ত মানে হঠাতে এই একঘেয়ামী গান কিছুমান ওলাবলৈ লয় একঘেয়ামী গান কিছুমান বিহুসৰীয়া এই বেছি দিন হোৱা নাই বিহু বুলিয়ে তাৰমানে বিহু বুলিয়ে একঘেয়ামী গান কিছুমান ধৰা মিউজিকো একে এই লুপটোও একে লগাব টোন কিছুমানো একে ল'ব দুটা যদি আপুনি মিলাইও দিয়ে ধৰিব নোৱাৰি একো ধৰিব নোৱাৰি তেনেকুৱা গান কিছুমান ৰিলিজ মানে হয় আৰু মানে মটিভ এটাই যে মানে বিহুত শ্ব' কেইখনমান লাগে মানে সেইকেইটা ভাইৰেল হৈ গ'লে তেওঁক শ্ব'ত মাতিব মানে বিহুত শ্ব' কেইখনমান লাগে কিন্তু মই ভাবোঁ এইটো ক্ষেত্ৰত অকণমান সকলোৱে ছিৰিয়াছ হ'বৰ হ'ল হা কাৰণ চোৱা এতিয়া এনেকুৱা হৈছে গানবিলাকৰ একো অৰ্থ নাইকিয়া হৈছে মানে ছন্দ মিলিলে গান হৈ যোৱা নিচিনা হৈছে কিন্তু আচলতে ছন্দ মিলিলে গান হৈ নাযায় আৰু এই মেলোডাইনখন আছে বুলিয়ে চব ছিংগাৰ হৈ নাযায় কিন্তু অকণমান চবেই মানে ছিৰিয়াছ হ'ব হ'ল আৰু এই তুমি এটা বস্তু লক্ষ্য কৰিছানে গানবোৰ যে ট্ৰেণ্ডিং হয় বিহুৰ সময়ত বহুত গান ট্ৰেণ্ডিং হয় বহুত গান ট্ৰেণ্ডিং হয় কিন্তু ট্ৰেণ্ডিং হোৱা আৰু ট্ৰেণ্ডিঙত টিষ্টি থকাটো বহুত ডাঙৰ কথা 2-3 হাজাৰ ৰিল বনি পেলাই গানটো আনট্ৰেণ্ডিং হৈ যায় তাৰমানে কিন্তু সেইকেইটা গানেই ছাৰ্ভাইভ কৰে যিকেইটা গান অকণমান শুনিবলৈ ভাল আৰু ধৰা অকণমান কিবা মিনিংফুল ছাৰ্ভাইভ কৰে বুলি মই কৈছোঁ দেই এতিয়া মানে মই সেইটো ভাবোঁ যে এতিয়া নতুন যিখিনি ছিংগাৰ আহিছে তেওঁলোকৰ মানে হেৰিটো হৈছে কি ৰিলৰ কাৰণে মই চবৰে কথা কোৱা নাই দেই ইয়াত ৰিলৰ কাৰণে মানে দুটা লাইন টাৰ্গেট কৰে যোনটো ভাইৰেল হয় আৰু তুমি তাৰ পিছৰখিনি শুনিব নোৱাৰা মানে একো মিনিং নাই আৰু গানটো এনেই মানে পাল মাৰি থৈ দিয়া নিচিনা লাগে কিন্তু অকণমান ছিৰিয়াছ হৈ পেলাই যদি গোটেই গানটো ভাল কৰাত যদি তেওঁলোকে প্লেন কৰে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে কিন্তু সেইটো বৰ লাভজনক হ'ব কাৰণ তেওঁলোকে ফিউচাৰত কি দি যাব তাৰমানে তেওঁলোকে গান সেই লাইন দুটা গাই শুনাই দিব লাগিব মানুহক যে মোৰ গান এইটো আছিলে আজিকালি তেনেকৈ মানুহ চিনি পোৱা হৈছে ন মোৰ গান এইটো আছিলে বুলি তেওঁলোকে শুনাই দিব লাগিব কাৰণ গোটেই গানটো শুনিলে মানুহে গমেই নাপায় কোনটো গান কি গানটোৰ টাইটেল গ'লেও গম নাপায় তেতিয়া তেওঁলোকে মানে কি দুটা লাইন গাই শুনাব নেকি মোৰ গান এইটো আছিলে মই এই গানটোৰ হিট ছিংগাৰ আছিলোঁ গতিকে সেইটো ক্ষেত্ৰত তেওঁলোকে অকণমান ছিৰিয়াছ হ'ব লাগে কাৰণ তেওঁলোকৰ পেচা এইটো তেওঁলোকে পেচা হিচাপে লৈছে তোমাৰ যেতিয়া কিবা এটা চখ থাকে গান গোৱাটো তোমাৰ গান গোৱাটো চখ তুমি আজি ঘৰত কি গাইছা তুমি বাথৰুমত কি চিঞৰি গাইছা তোমাক কোনে চাবলৈ আহিব হয় নাই তুমি নিজৰ মতে গাই আছা কিন্তু যেতিয়া তুমি সেইটো জীৱিকা হ'ব তোমাৰ তুমি কিন্তু শিকিব লাগিব তেতিয়া জীৱিকা যেতিয়া হ'ব তুমি সেই বস্তু শিকিব লাগিব কিন্তু আৰু ধৰা এনেই তেনেকৈ গান কিছুমান বনাই পেলাই একঘেয়ামী গান কিছুমান বনাই একদম হাত ভৰি এচাৰি হুক ষ্টেপ নাচি বেছি দিন চলিব নোৱাৰিব একদম বেছি দিন চলিব নোৱাৰিব তাৰমানে গতিকে আৰু মই ভাবোঁ তেওঁলোকে এইখিনি ধৰা কমাৰ্চিয়েল গানখিনি যোনখিনি সেইখিনিতো কৰিবই লাগিব নহয় জানো যিহেতু আমি অনুষ্ঠান কৰোঁ আমিও কমাৰ্চিয়েল গান কৰোঁ কিন্তু কমাৰ্চিয়েল গান কৰাৰ লগতে
তেওঁলোকে যদি আৰু কিছুমান অকণমান বেলেগ বেলেগ ধৰণৰ জনাৰ ট্ৰাই কৰে তেতিয়া বস্তুটো বেলেঞ্চ হ'ব মিউজিক ইণ্ডাষ্ট্ৰিটো এতিয়া ধৰা বাহিৰত তুমি চব ধৰণৰ গান হিট হয় ন চব ছিংগাৰৰ ধৰা ভাল গানবিলাক হিট হৈ যায় ন চব ধৰণৰ গান অৰিজিত সিঙৰ গান হিট হয় লগতে শ্ৰেয়া ঘোষালৰ সুনিধি চৌহানৰ গীত হিট হয় এইফালে বাদশাহ আৰু হানি সিঙো হিট হৈ যায় ন কিন্তু মিক্স হৈ যায় কিন্তু মানে আমাৰ এইফালে অকণমান প্ৰব্লেম এটা হৈ আছে কি আমাৰ সেই অকণমান বেলেগ ধৰণৰ গানবিলাকৰ ভিউজটো মানে সেই কমাৰ্চিয়েল গানখিনিতকৈ অকণমান কম কিন্তু বহুতে আপুনি কথাটো কিমান এগ্ৰী কৰে মই নাজানো মই কথাৰ মাজতে ক'লোঁ যে বহুত ছিংগাৰৰ এনেকুৱা কথা থাকে যে যেতিয়া আমি সুধোঁ আপোনাৰ ফেভৰেট গানটো কি তেওঁলোকৰ সেই গানটো কয় যে সেই গানটোত ভিউজ নাহিলে বা সেই গানটো কমাৰ্চিয়েলি পপুলাৰ নহ'ল বাট সেইটো মোৰ ফেভৰেট আছিল নহ'ল আচৰিত লাগে মানে এইটো ক্ষেত্ৰত চাগে অডিয়েঞ্চখিনিও অকণমান নিজকে হেৰি কৰিব লাগে আৰু মানে চব গান শুনিব লাগে কাৰণ ছাবস্ক্ৰাইবাৰটো একেখিনিয়ে ন য'ত নেকি তোমাৰ 10-20 মিলিয়নছ ভিউ হৈ যায় 1-2 মিলিয়নছ ভিউ হয় কিছুমান গান মিলিয়ন নোচোৱেই কিছুমান ভাল ভাল গান গতিকে মই ভাবোঁ এইখিনি চবৰে ৰেছপনচিবিলিটি আছে বিশেষকৈ ছিংগাৰখিনিয়ে মানে হেৰি হ'ব নালাগে নিৰাশাজনক মানে কিবা এটা মন ল'ব নালাগে যে মোৰ এইটো গান মানে নচলিলে কাৰণে মই এনেকুৱা গান মই এটেম্পটেই নকৰোঁ কমাৰ্চিয়েল গান যদি দুটা কৰিছে তেনেকুৱা অকণমান বেলেগ ধৰণৰ গানো কৰক মানে ট্ৰাই কৰক নিজকে কোনটো জনাৰ ভাল লাগিব মোক একো ঠিকটো নাই ন কোনটো জনাৰ তোমাক মানে ভাল লাগি যায় ক্লিক হৈ যাব পাৰে আৰু মেণ্টৰশ্বিপো কম নেকি অসমত আপুনি ভাবে আগতে কম আছিল এইটো আপোনালোকৰ সময়ত আপোনালোকক কোনোবাই শিকাইছিল নে তেনেকুৱা পাইছিল নে কোনোবা শিকাবলৈ মানে তেতিয়া ধৰা এতিয়াতো মেণ্টৰশ্বিপৰ কথা তুমি কৈছা যেতিয়া এতিয়াতো মেণ্টৰশ্বিপ বুলি ক'লে মই চবতকৈ ডাঙৰ বস্তুটো হ'ল ইউটিউব আৰু ছ'চিয়েল মিডিয়া ইউটিউবত তুমি আনকি তুমি মানে কেনেকৈ তুমি তোমাৰ যদি হাই পিটছত প্ৰব্লেম হৈছে কেনেকৈ তুমি নোট লগাব লাগে সেইটো পৰ্যন্ত তুমি ইউটিউবত টিপছ পাবা গতিকে আজিকালিতো ইমান সুবিধা আছে তুমি মানে তুমি ভাল তুমি ছিংগাৰ্ছে অনলাইন ক্লাছো দি মানে ভাল গুৰু কেলকাতাৰে হওক মুম্বাইৰে হওক ভাল গুৰুৱে তেওঁলোকে অনলাইন ক্লাছ কৰে আমাৰ সময়ততো নাছিলে এইবিলাক গতিকে এতিয়া বহুত সুবিধা আছে গতিকে এইখিনি ল'ব লাগে তাৰমানে নতুন জেনেৰেশ্যনৰ ছিংগাৰখিনিয়ে আৰু ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে নতুন জেনেৰেশ্যনত ইমান ভাল কাম কৰি আছে মই বিচাৰোঁ তেওঁলোকৰ গানবিলাকে একদম মানে বিলিয়নছত ভিউ হওক বুলি ইমানেই ধুনীয়া গান ওলাইছে মানে চব ইণ্ডিপেণ্ডেণ্ট আৰ্টিষ্ট একদম আগতে হয়তো কোনোবা এটা মিউজিক লেভেলত অনুষ্ঠানতে বহুত কেইজন আহি গৈছে গতিকে মই বিচাৰোঁ সেইবিলাক গানৰো ভিউজ হওক আৰু অডিয়েঞ্চেও নিজকে অকণমান এই শুনক বাৰু কমাৰ্চিয়েল গানটো থাকিবই আমি কিবা এটা ফূৰ্তি লাগিলে আমিও সেইখিনি গান বজাই আমি নাচিম নহয় জানো নিউ ইয়েৰত তুমিও সেইকেইটা গানেই বজাবা ময়ো বজাম কিন্তু আপোনালোকে বাকীখিনি গানো জীয়াই ৰাখকচোন সেইটোৱে মই বিচাৰোঁ আপুনি ভাবেনে এই লাষ্ট ধৰি লওক 30-40 বছৰত 30-40 বছৰ নহয় মই অলপ কমাই দিওঁ 20 বছৰত যিখিনি গান হৈছে ইয়াৰ পৰা কিছুমান এভাৰগ্ৰীণ গান থাকি যাব ডেফিনেটলি বহুত আছে এভাৰগ্ৰীণ গান জুবিন দাৰতো চব গানেই এভাৰগ্ৰীণ তেওঁক যদি আমি বাদ দিওঁ কাৰণ তেওঁ মই এটা বেলেগ ইনষ্টিটিউশ্যন বুলি সদায় কাউণ্ট কৰোঁ তেওঁৰখিনি বাৰু আমি সেইখিনি চবে একনলেজ কৰা বা কিবা তাৰ পিছত জুবিন গাৰ্গৰ পিছত জুবিন দাৰ নিচিনা আৰু এজন কেতিয়া জন্ম হ'ব মই কিন্তু নাজানো কেতিয়া জন্ম হ'ব সেইটো মই নাজানো কিন্তু এইটো বৰ টাফ কুৱেশ্যন ইমান বেছি টেলেণ্টেড মানুহ এজন এইটো বৰ টাফ কিন্তু নতুন জেনেৰেশ্যনত এনেকুৱা বহুত ভাল ছিংগাৰ আছে তেওঁলোকে কিন্তু পাৰিব মানে ডেফিনেটলি জুবিন দাৰ জেগা কোনেও ল'ব নোৱাৰে কিন্তু তেওঁলোকে নিজৰ এটা প্লেচ ক্ৰিয়েট কৰিব পাৰিব তাৰমানে বেলেগ ধৰণৰ প্লেচ এটা ক্ৰিয়েট কৰিব পাৰিব আপুনি এতিয়া লেটেষ্ট কেনেকুৱা ধৰণৰ গান কনজিউম কৰি আছে আপোনাৰ চেঞ্জ হয় নে টেষ্ট এই বহুত মই মানে যিটি শুনো আৰু ৰাতি শোৱাৰ সময়ত মন গ'লে মানে যি মন যায় শুনো আৰু লগাই মেলি এনেকুৱা একো নাই ফিক্স একো নাই বোলে আজি মই এইটো শুনিম সেনেকুৱা একো নাই মানে কি গানৰ টেষ্টত আকৌ মানুহৰ পাৰ্চনেলিটিও গম পাই যায় ন হয় নেকি মানে আমাৰ বহুতৰ এতিয়া মোৰ এজন লগৰ আছে সি যেনেকুৱা ধৰণৰ গান শুনে আমি এটাও নুশুনো তো তাৰ অলপ গম পাই যে
ইয়াৰ পাৰ্চনেলিটিটো অলপ ইণ্টেলেকচুৱেল টাইপ মানে অলপ ইণ্টেলেকচুৱেল মই টাইপ ইমান মেটেল চেটেল নুশুনো বাৰু দেই মেটেল চেটেল মই ইমান নুশুনো ইয়াৰ আকৌ একদম দুনিয়াৰ বিভৎস কমাৰ্চিয়েল গানটো শুনিব হয় নেকি ইয়াৰ তাৰ মানে তাৰ পুৰা তাৰ প্লেলিষ্টখন এনেকুৱা মানে চ' সি একফালে আমাৰ পডকাষ্ট এডিট কৰি থাকিব আনটো ফালে তাৰ প্লেলিষ্টখন আৰু সেই প্লেলিষ্ট কোনোৱে গাড়ীত বজাব নোৱাৰে কাৰণ সেই গান শুনিলে পাগল হৈ যাওঁ ত' মোৰ মানে এনেকুৱা লাগে যে যি মানুহে যেনেকুৱা ধৰণৰ গান কনজিউম কৰে তেতিয়া সেই মানুহজনৰ আমি পাৰ্চনেলিটিটো গম পাওঁ মই মানে মোৰ টাইম লৈ পেলাই আছে গানবিলাক ৰাতিপুৱা সময়ত মই অলপমান বেলেগ জনৰ এটা শুনি ভাল পাওঁ অকণমান মাইল্ড ৰোমেণ্টিক তেনেকুৱা আৰু দুপৰীয়া সময়ত কেতিয়াবা গান শুনিলে অকণমান ফাষ্ট বিটৰ শুনো আপোনাৰ এনেকৈ কি দিনটো আপুনি গান ভগাই থৈ দিছে নেকি যে নাই ভগাই থৈ দিয়া নাই আৰু যদি শুনা হয় আজি বোলে মই ৰাতিপুৱা গান চান শুনিবলৈ সময় নাপালোঁ দুপৰীয়া বিচনাত পৰিছোঁ গান এটা লগাই লওঁচোন তো তেতিয়া তাৰমানে কি শুনিম মই তেনেকুৱা আৰু অকণমান কিবা ফাষ্ট বিট এটাৰ পপ কিবা এটা শুনিলোঁ আবেলি সময়তো কিবা এটা শুনিলোঁ ৰাতি কিন্তু একদম এই পাঞ্জাবী গানবিলাক আজিকালি চাইছেনে যেনেকুৱা পপুলাৰ হৈছে অসমীয়া ল'ৰাই পুৰা তাৰ স্কৰ্পিঅ'খনত বহি পাঞ্জাবী গান লয় মই কিন্তু এইবিলাকো শুনিছোঁ জানানে ডিজে ৱালে বাবু মেৰা গানা চলাটো এইবিলাকো শুনিছোঁ মই জানা নাই কাণত কিয় লাগে নো সেনেকুৱা ধৰণৰ হুক গান অসমত মানে আমি পাতি থকাকেইটা চবে বেছ ভাল পায় নেকি বেবীকো বেছ পচন্দ হে বুলি গান এটা আছিলে যে চবে বেছ ভাল পাই চাগে তাত কিন্তু মই মানে সদায় আচৰিত খাওঁ যে আমি ক্ৰিটিচাইজ কৰোঁ আমি সদায় কওঁ যে এনেকুৱা গান পপুলাৰ হ'ব নালাগে কিন্তু মোক যদি সোধে সেই লিৰিক্স মোৰ মনত আছে কিন্তু হৈ যায় শুনি মানে ধৰা আগতে 9XM শুনি চালানে তুমি আগতে 9XM যেতিয়া তুমি লগোৱা আগতে তেতিয়া মোৰ কি গান বাজিছিলে মনত আছেনে তোমাৰ তেৰা প্যাৰ 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 হুক্কা এইটো এটা গান হ'ল নেকি বাৰু সেইটো এটা গান হ'লনে বাৰু কিন্তু সেইটোতো গান আমাৰ মনত আছে হা কাৰণ আমি ৰাতিপুৱা 9XMটো লগাই আমি মানে কাম চাম কৰোঁ কলেজ যাওঁ কিবা এনেকুৱা টিভিত লগাই দিয়া যায় সেইটো হয় কিন্তু তেতিয়া মানে এনেকুৱা এটা এজ আছিলে ধৰা ভাল লাগিছে নে বেয়া লাগিছে আৰু বিট এটা নাচি আছোঁ এনেকুৱা আৰু কিন্তু এজ এ মিউজিক লাভাৰ তাৰমানে আল্টিমেটলি গৈ পেলাই তাৰমানে ৰাতি যেতিয়া শুবলৈ লওঁ তেতিয়া কিন্তু সেই বেষ্ট গানখিনিয়ে শুনা হয় তেতিয়া ৰাতি শোৱাৰ সময়ততো তুমি তেৰা পিয়াৰ হুক্কা বাৰ বজাই পেলাই তুমি নোশোৱা ন ৰাতি শোৱাৰ সময়ত তুমি কেতিয়াও নোশোৱা কাৰণ ৰাতি শোৱাৰ সময়তে মানুহক আটাইতকৈ সুখৰ টোপনিটো লাগে হয় নাই আৰু সেই সুখৰ টোপনিটো তোমাক সেই ধুনীয়া গানকেইটাই দিয়ে কিন্তু হয়নে নাই গতিকে সেই সুখৰ টোপনিৰ সময়ত তুমি যিকেইটা গান শুনিবা সেইকেইটা ভাল গান এইটো ধুনীয়া কথা হৈছে আজিকালি মানুহে পডকাষ্ট শুনে এইটো ভাল কথা সেইটো ভাল মানে মই নিজে মানে খোৱাৰ আগত টোপনি নাহিলে লগাই লওঁ এটা পডকাষ্ট শুই যাওঁ কিয় তুমি পডকাষ্টৰ বেকগ্ৰাউণ্ডত তুমি মিউজিক নিদিয়া নেকি থাকে তুমি থৰি না হুক্কাবাৰ লগোৱা নেকি তুমি নলগোৱা ন তুমি ধুনীয়া মাইল্ড মিউজিক এটা বিচাৰা নে নাই সেইবিলাকেই ভাল মিউজিক আচলতে মিউজিক সেইটোৱে মিউজিক কাক কয় মিউজিকে তোমাক মানে যিটো বস্তুৱে তোমাৰ কাণখনক শান্তি দিয়ে আৰু মনটোক শান্তি দিয়ে সেই বস্তুটোৱে হ'ল মিউজিক আৰু তুমি সেইটো সেই শোৱাৰ সময়তে গম পাবা আজিকালি কাণ আৰু মনৰ লগত চকুটোকো শান্তি দিব লগা হৈ গৈছে সেইটো হয় সেইটো শ্ব'ৰ সময়ত ন মিউজিক ভিডিঅ'বিলাক মিউজিক ভিডিঅ' মানে আজিকালি চাওঁ মিউজিক ভিডিঅ' এটা বেলেগ লেভেল গৈ আছিল এটা আগতে দেখিছিলোঁ মোৰ মনত আছে এটা পূৰা অসমত এই পিচিঅ' কালচাৰটো আছে তো ধাৰা তো এটা মিউজিক ভিডিঅ'ৰ ধাৰা আছিল হেণ্ডিগৰ ছোৱালী এজনী থাকিব সেই দীঘলী পুখুৰীৰ ৰাস্তাটো থাকিব এই চুৰ্ণিখন পৰিব ল'ৰাটোৱে টানিব সেনেকুৱা ধৰণৰ 7টামান গান একেই টিউনত এতিয়াও তেনেকুৱাই বহুত হৈ আছে তুমি গানটো বজাই দিলে কেতিয়াবাতো মোৰ গান বাজি থাকিলেও মই গম নোপোৱা মোৰ গানৰ ইমান কপি ওলাইছে মই নিজৰ গান বাজি থাকিলেও মই গম নোপোৱা হৈছোঁ যে আৰে মোৰ গানে বাজি আছে দেখোন তেনেকুৱা হৈছে মানে কেছটো আৰু মানে কি হৈছে জানা মানে ধৰা মানে ছিংগাৰ্ছ কিছুমানে মানে এনেকুৱা কৰে যে গান এটা হিট হোৱাৰ লগে লগে তাৰমানে কয় যে মানে কম্প'জাৰক যে মোক এনেকুৱা গান এটা বনাই দিব লাগে মানে গানটো শুনাই দিয়ে য়েছ মোক এনেকুৱা গান এটা বনাই দিব লাগে আৰু তুমি এইটো কথাও ন'টিছ কৰিছা চাগে গান এটা হিট হ'ল ছুপাৰ হিট হ'ল গান এটা বছৰটোৰ হিট গান এটা হ'ল মানে সেই গানটোৰ নিচিনা 20টা গান নেক্সট মান্থে ৰেডি হৈ যায় কিন্তু ৰেডি হৈ যায় সেইকাৰণেতো এনেকুৱা লাগে যে একেটা গানেই আমি শুনি আছোঁ তেতিয়াতো যিগৰাকী হয়তো আৰ্টিষ্টে এইটো
অৰিজিনেলি ক্ৰিয়েট কৰিছিল তেওঁৰতো এটা ডেমেজ হৈ যায় সেই বস্তুটোত নাই তেওঁৰ ডেমেজ হ'বলৈ নাই তেওঁ অলৰেডি হিট তেওঁ অলৰেডি হিট হৈ গ'ল এইবিলাক ফাৰ্ষ্ট কপিহে ওলাই আছে ন তেওঁৰ অৰিজিনেলটোতো অলৰেডি হিট ন আৰু ফাৰ্ষ্ট কপিবিলাক যিমান ফাৰ্ষ্ট কপিবিলাক ইমান বিক্ৰী নহয় সেই বস্তুটো এতিয়া কোনে বুজাই দিব কেতিয়াবা আপোনাৰ এনেকুৱা লাগেনে যে আপুনি খুব ভাল কাম এটা কৰি দিলে বা আপোনাৰ কাৰণে সেইটো বিৰাট ছেটিছফাইং কাম আছিল বাট ৰেছপন্সটো নাহিলে মানে ফ্ৰাষ্ট্ৰেটিংটো লাগেই চাগে কিছুমান পইণ্টত আজিকালি মই এনেকৈ মানে ভাবিবলৈ লৈছোঁ যে মানে কি হিট হ'ব কি ফ্লপ হ'ব তুমি একো ধৰিব নোৱাৰা আজিকালি একদম আনপ্ৰেডিক্টেবল হৈ গৈছে তাৰমানে মাৰ্কেটখন তুমি বহুত কষ্ট কৰি গান এটা কৰাৰ পিছতো কেতিয়াবা তাৰমানে একেবাৰে নাযায় গানটো একেবাৰেই নাযায় গতিকে একদম আনপ্ৰেডিক্টেবল আৰু যোনটো তুমি ভাবা নাছিলা এনেই কৰি দিছিলা তুমি গান এটা সেই গানটো ধাচকৈ গুচি যায় তাৰমানে কিছুমান একদম আনপ্ৰেডিক্টেবল হৈ গৈছে বস্তুবিলাক তে এইটোৰ ওপৰত আপুনি যেতিয়া জীৱিকা এটা পূৰা ৰিলাই হৈ আছে তে সেইটো কেনেকুৱা ধৰণৰ এটা হয় কাৰণ অসমখন অলৰেডি এটা সৰু মাৰ্কেট নাই তুমি যেতিয়া তোমাৰ গান এটা যেতিয়া তোমাৰ নচলাৰ লগে লগে তুমি বেলেগ এটা প্লেন কৰিব লাগে মানে এইটো গান নচলিলে গতিকে আমি বেলেগ এটা প্লেন কৰিবই লাগিব কাৰণ তুমি যিহেতু কমাৰ্চিয়েলি কাম কৰিম বুলি ভাবিছাই মানে আৰ্ণ কৰিম বুলি ভাবিছা গতিকে তুমি সেইটো বস্তু প্লেন কৰিবই লাগিব মই অকণমান কামৰ কথাৰ পৰা বাদ দি অলপ আপোনাৰ নিজৰ কথালৈ আহিছোঁ মই গম পালোঁ আপোনাৰ ডিফুত জন্ম আপোনাৰ যোৰহাটত আপোনাৰ ফেমিলি থাকে একদম তাৰপিছত আপোনাৰ হাজবেণ্ড ৰহাৰ মই সেইখিনি গম পালোঁ সেইকাৰণে মই সেইখিনি নুসুধো কথা মানে সি বিচাৰি উলিয়াইছে মই মানে সেইখিনি নুসুধো কাৰণ সেইখিনি চবেই কয় মই জানিব খোজোঁ যে যেতিয়া আপোনাৰ ল'ৰা হ'ল তাৰপিছত মই জানো কি যে মাক হোৱাৰ পিছত এটা বেলেগ চেঞ্জ হয় মই মোৰ মাৰ লগত কথা পাতোঁতে সেইখিনি এয়া কৰিছিলোঁ যে তেওঁ বিয়াৰ আগত কিবা এটা বেলেগ কাম কৰিছিল আমি অহাৰ পিছত তেওঁৰ লাইফটো অলপ বেলেগ হৈ গ'ল মই সাধাৰণতে দেখোঁ যে মাইকী মানুহ বা মহিলা এগৰাকীৰ গোটেই লাইফটো চেঞ্জ হৈ যায় মানে আপোনাৰ লাইফত যদিও আপুনি এতিয়াও কাম কৰি আছে কেনেকুৱা ধৰণৰ চেঞ্জ আপুনি ফিল কৰিলে তাৰপিছত সেইটোতো মাক হোৱাটো আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সুখ আৰু সেইটো মোৰ ল'ৰাটো হোৱাৰ পিছতহে মই গম পাইছোঁ তাৰমানে সেইটো কেনেকুৱা এটা মোহ কেনেকুৱা এটা মানে বস্তু বুলি নকওঁ মই আৰু মানে ফিলিংটো বস্তু বুলি কৈছোঁ কেনেকুৱা এটা ফিলিংছ মানে আৰু এতিয়া সি হোৱাৰ পিছত মই ইমান আগতে মানে ধৰা কিছুমান মানুহ থাকে ন যে বহুত ল'ৰা ছোৱালী ভাল পায় একদম ল'ৰা ছোৱালীৰ লগত দিনটো খেলি থাকিব পাৰে লাগি থাকিব পাৰে মই ইমান তেনেকুৱা নাছিলোঁ কিন্তু দেই মানে হ'ব আৰু মৰম লাগে ল'ৰা ছোৱালী কিন্তু ইমান মানে লাগি থাকিম ল'ৰা ছোৱালীৰ লগত কিন্তু নিজৰ বাচ্ছাটো হোৱাৰ পিছত মই তেতিয়াহে ফিল কৰিছোঁ আচলতে প্ৰত্যেকজনী ছোৱালীৰ ভিতৰতে এজনী মাক থাকে কিন্তু আৰু মই হ'লোঁ ঘৰৰ সৰু আছিলোঁ মই মোৰ বা আৰু মই দুজনী ছোৱালী মই ঘৰৰ সৰু আছিলোঁ হা আৰু বিৰাট মানে তেনেকৈ আৰু মৰমত আলাসৰ লাৰু আছিলোঁ আৰু তাতে গান চান গাওঁ তেনেকুৱা ধৰণৰ কথা আৰু তাৰপিছত কষ্ট বহুত হৈছিলে কিন্তু আৰু মই মানে জন্ম হোৱাৰ পিছত মানে মই মাক কৈছোঁ যে তুমি মোক এবাৰো কিয় নক'লা যে বাচ্ছা এটা ডাঙৰ কৰোঁতে ইমান কষ্ট হয় কিয় তুমি মোক এবাৰো নক'লা মা মানে মই তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে মাহঁতৰো সমানে কষ্ট হৈছিলে ন আৰু যেতিয়া ল'ৰাটো ধৰা ডাঙৰ হ'ল তাৰ কাৰণে ভাত বনোৱা তাৰ কাৰণে ধৰা খিচিৰি বনোৱা তাক ফিড কৰোৱা সেইবিলাক কৰাৰ সময়ত মানে মই লাহে লাহে ৰিয়েলাইজ কৰিছোঁ যে মাহঁতৰ কিমান কষ্ট হৈছিলে মোৰ মাও চাকৰি কৰিছিলে চৰকাৰী চাকৰিয়াল আছিলে মই ভাবোঁ তেতিয়া যে আমাক খুৱাই বোৱাই মা অফিচ গৈছিলে অফিচৰ পৰা আহি আকৌ আমাৰ লগত লাগিছিলে তাৰপিছত মই তাৰমানে সেই বস্তুটোত মই বেলেগ এটা সাহস পাই গ'লোঁ যে মই কিয় নোৱাৰিম মানে মই ডেফিনেটলি পাৰিম মই ইমান আগৰ পৰাই গান গাই আহিছোঁ মই কণ্টিনিউ কৰিবই লাগিব এইটো মোৰ কাম হয় মোৰ হাজবেণ্ডেও মোক কৈছিলে মানে তুমি এইটোতো ভাবিব নোৱাৰা যে তুমি বাচ্ছাটো হ'ল কাৰণে তুমি কাম কৰিবলৈ এৰি দিলা কেনেকৈ হ'ব চাকৰি কৰা মানুহে নকৰে নেকি এইটো তোমাৰ জব হয় তো সেনেকৈয়ে গোটেই পৰিয়ালৰ পৰাও বহুত ছাপৰ্ট পালোঁ মই মানে 8-9 মাহমান মই কিন্তু একেবাৰে কাম কৰা নাছিলোঁ ব্ৰেক এটা লৈছিলোঁ মই তাৰপিছত মই কাম কৰা আৰম্ভ কৰিছোঁ লাহে লাহে গ্ৰেজুৱেলি আৰু এতিয়া একেবাৰে ফুল ফ্লেজড আৰু আগতকৈও বেছি এক্টিভ মই এতিয়াতো ময়ো বুজি পায় যে সি গম পায় মই ক'ৰবাত গ'লে আজি মোৰ শ্ব' আছে ঠিক আছে কেতিয়া আহিবা মই ৰাতি আহি পাই যাম তোমাৰ ওচৰত শুই থাকিম দিয়া হ'ব একো নাই সি এতিয়া বুজি পাই যায়
একো নাই চব এতিয়া আপোনাৰ এটাচমেণ্ট কেনেকুৱা তাৰ লগত মানে সেই মাহঁতে যেতিয়া কৈছিল বা তেতিয়া আপুনি হয়তো ভাবিব মানে আমি এতিয়া ভাবোঁ যে কিয় মোক বাৰে বাৰে এনেকৈ কৈ আছে যে হ'ব দিয়া আহি আছোঁ নহয় গৈ আছোঁ নহয় সেই এটাচমেণ্টটো নিজে আহি যায় ন এতিয়া আপুনি কি ফিল কৰে সেই বস্তুটোৰ ওপৰত মাক বাপেকৰ কাৰণেতো এতিয়া তুমি ডাঙৰ হ'লা যদিও তুমিতো মা দেউতাৰ কাৰণে সদায় সেই একেই হৈ আছা ন মৰমটোও একে আছে তোমাৰ প্ৰতি এটেচমেণ্টটোও একে আছে কিন্তু তোমাক এতিয়া তোমাৰ টাইমখিনি দিছে কাৰণ তুমি এতিয়া ডাঙৰ হ'লা এতিয়া মই সেই হিচাপতে চেষ্টা কৰিছোঁ যে তাক তাৰ টাইমখিনিও সি পাওক আৰু ময়ো তাক অকণমান সময় দিওঁ মই তাক যিমান পাৰোঁ সময় দিওঁ দেই মানে মোৰ শ্ব' থকাৰ সময়ত মই আহি পাই পেলাই মই তাক যিমানখিনি টাইম লাগে সি মোক যিমান সময় বিচাৰে মই তাক টাইম দিওঁ আৰু মানে আজিকালিৰ জেনেৰেশ্যন ন অকণমান মানে বেছি আপ টু ডেট গতিকে সেই হিচাপত নিজকো ঢাল খুৱাবলৈ চেষ্টা কৰিছোঁ মাক হিচাপে চাওঁচোন কিমান কি হ'ব পাৰোঁ নাজানো কিন্তু মই এটাই আশা কৰোঁ সি ভাল মানুহ হওক আৰু অনেষ্ট হওক যিয়ে হওক মোৰ এনেকুৱা একো প্ৰেছাৰ নাই যে তই ডক্তৰ হ তই ইঞ্জিনিয়াৰ হ তই মোক এইটো কৰি দে তই মোক সেইটো কৰি দে মই তাক কোনোদিন একো কোৱা নাই মই বা মোৰ হাজবেণ্ডে সদায় তাক এটা কথাই কওঁ তই যি হ তোৰ ইচ্ছা খালি তই ভাল মানুহ হবি তাৰমানে অনেষ্ট হবি যি কাম কৰ অনেষ্টলি কৰিবি মানে মানুহক ঠগি সেনেকুৱা সেইবিলাক কাম যাতে নকৰ অনেষ্টি মেইনটেইন কৰিবি বাছ হৈ গ'ল আৰু এটা ভাল মানুহ হোৱাটো চবতকৈ ইম্পৰ্টেণ্ট আমাৰ কাৰণে বাকী পঢ়া শুনাটো চলি থাকিব চাকৰি এটা সি যোগাৰ কৰি ল'ব যদি সি ইচ্ছা কৰে বা কিবা ক'ৰবাত বেলেগ লাইনত যাব বিচাৰিছে সি সেইটোও যাব কিন্তু ইমানখিনি কৰাৰ পিছতো যদি সি ভাল মানুহ হ'ব নোৱাৰে সেইটো মাক বাপেক হিচাপে আমাৰ আটাইতকৈ ডাঙৰ ফেইলিয়াৰ হ'ব গতিকে মই একদম প্ৰথম প্ৰিফাৰেঞ্চ মোৰ সেইটোৱে সি অনেষ্ট হওক সি ভাল মানুহ হওক এতিয়াৰ সময়ত কেতিয়াবা এই কথাটো মই এতিয়া সঘনাই ৰিয়েলাইজ কৰোঁ যে যেতিয়া খুব বেলেগ বেলেগ ফিল্ডৰ মানুহৰ লগত কথা পাতোঁ আলোচনা কৰোঁ তেতিয়া তেওঁলোকে কয় ন এই ভাল মানুহ হ'ব লাগে সৰু থাকোঁতে হয়তো সেই প্ৰেছাৰত মাহঁতে কেতিয়াও আমাক অ'পেনলি নকয় বা সেইখিনি আপুনিও হয়তো ক'ব পাৰে যে সৰু থাকোঁতে কেতিয়াও এইটো নকয় যে তই এনেকুৱা হ'ব লাগিব হ'ব তোৰ মতে কৰ বাট এটা ষ্ট্ৰিক্ট ডিৰেকশ্যনত আমাক ডাঙৰ কৰিছে এতিয়া সেইটো হিচাপত আপুনি নিজকে কি ভাবে যে আপুনি এজন ষ্ট্ৰিক্ট মাক হয় মই অকণমান ষ্ট্ৰিক্ট কাৰণ দেউতাক ষ্ট্ৰিক্ট নহয় যে কোনোবা এটা ষ্ট্ৰিক্ট হ'ব লাগে হয় নাই তোমাৰ মা ষ্ট্ৰিক্ট নে দেউতা ষ্ট্ৰিক্ট বাৰু মোৰ দুজনে এতিয়া ঢিলা হৈ গৈছে কিন্তু দেউতাৰ পৰা ভয় লাগিছিল এতিয়া অকণমান ফ্ৰেণ্ডছ টাইপ হ'ল আৰু সেয়াই আৰু মই ষ্ট্ৰিক্ট হয় কিন্তু মই সেই ফ্ৰেণ্ডশ্বিপটো ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে সি মোক চব কথা ক'বহি পাৰে আহি পেলাই তাৰমানে অকণমান ইজি কৰি দিছোঁ তাক লাইফটো মানে পেৰেণ্টছৰ ৰিলেশ্যনটো তাৰ লগত অকণমান ইজি কৰি দিছোঁ যাতে সি তাৰ কেতিয়াবা কিবা ডিপ্ৰেশ্যন হ'লেও আমাক ক'ব পাৰে কেতিয়াবা কিবা প্ৰব্লেম হ'লেও আমাক ক'ব পাৰে সি যাতে নিজৰ মাজতে সেইখিনি কথা লৈ সি যাতে কাৰণ আজিকালি ডিপ্ৰেশ্যনটো বহুত বেছি ল'ৰা ছোৱালী প্ৰত্যেকজন মানুহৰে তুমি 10টাৰ ভিতৰত 8টা মানুহৰ আজিকালি ডিপ্ৰেশ্যন গতিকে মই নিবিচাৰোঁ সি মানে নিজৰ ডিপ্ৰেশ্যনটো নিজৰ মাজতে লৈ পেলাই সি তাক সেইখিনিয়ে খুলি খাওক সেইখিনি অকণমান ইজি কৰি দিছোঁ এতিয়া সি কিন্তু এনেকুৱা মানে হয় স্কুলৰ পৰা আহি প্ৰত্যেকটো কথা আমাক শ্বেয়াৰ কৰে তাৰমানে আজি অমুকক পিটিলে আজি অমুকক এইটো কৰিলে আজি ৰাবাৰ চুৰ কৰিলে এভৰিথিং এইটো কিন্তু সৰু এটা আৰম্ভণি হৈ যায় ন মানে অভ্যাস হৈ যায় এতিয়া আমাৰ এনেকুৱা হ'ল কলেজৰ শেষ দিনাখনলৈকে ঘৰত আহি কোৱা হয় বা হয়তো দেউতাও গোটেই অফিচত কি হ'ল সেইখিনি আহি কোৱা হয় সেইটো এটা চিষ্টেম বনি যায় এই ডিছকাশ্যনটো বহুত প্ৰয়োজনীয় জানানে ডিছকাশ্যন নহয় মানে সেই ঘৰৰ যে কথা বতৰাবিলাক আগতে যেতিয়া মোবাইল নাছিলে আমি যে ভাত খোৱা টেবুলত বহোঁ দুনিয়াৰ কথা আমি আলোচনা কৰোঁ হাত শুকাই যায় ভাত খোৱা মোৰ মনত আছে মা দেউতা বা মই যেতিয়া একেলগে ভাত খাইছিলোঁ মানে দালি ভাত শুকাই যায় মানে ইমানেই আমি কথা পাতোঁ কিন্তু আজিকালি সেই বস্তুটো খুব কমি আহিছে গতিকে মই ভাবোঁ যিমান পাৰি অকণমান নিজৰ ল'ৰা ছোৱালীবিলাকক অলপ ইজি কৰি পেলাই অকণমান ডিছকাশ্যনবিলাক বা কথা বতৰাবিলাক আদান প্ৰদান কৰি আজিকালি খুব ফ্ৰেংক বহুত ফেমিলিত এনেকুৱা দেখোঁ যে ইমান অ'পেন নহয় মানে ভাবে যে বেছি অ'পেন হৈ গ'লে তেওঁলোকে আমাক ষ্ট্ৰিক্টলি নল'ব বহুতে এনেকুৱা ধৰণৰ কথা কিছুমান কয় সেইটোত আপোনাৰ কি টেক মানে যদি আপুনি মাক হিচাপে যদি তোমাক কওঁ মই অ'পেনো হয় কিন্তু মই ষ্ট্ৰিক্টো হয় মই দুইটাই মেইনটেইন কৰিছোঁ মই সফল হ'ম নে নাই নাজানো আগলৈ গৈ কি হয় নাজানো কিন্তু মই বহুত ক্ষেত্ৰত ষ্ট্ৰিক্ট আৰু মানে সেই অ'পেনো হয় কাৰণ এতিয়া সি ডিছকাছ কৰে চব মোৰ লগত আহি পেলাই কিন্তু সি মোক ভয় খায় অকণমান মানে মই এইটো কাম কৰিলে মাহে মোক গালি পাৰিব পাৰে দেই সেই ভয়টো আছে কিন্তু নাজানো কেতিয়ালৈকে থাকে আৰু
আৰু এইটো কি কয় যে মাক যে অবচেছড হৈ যায় ল'ৰা এজনৰ লগত বহুতৰ দেখোঁ মানে মাকজনীয়ে পিছাই নেৰে ল'ৰা বুঢ়া হৈ যায় বিয়া পাতি সেই টাৰ্মটো এটা মামাজ বয় এইটো বহুত হাৰ্ম কৰে এইটো বেছি অবচেছন হৈ যায় মানে একদম অবচেছন কোনো বস্তুৰ প্ৰতিয়ে ভাল নহয় আচলতে মৰম আৰু অবচেছন দুটা বেলেগ বস্তু ন অবচেছনটোৱে বহুত ক্ষতি কৰে কিন্তু মানুহৰ অবচেছনটোত তোমাৰ এনেকুৱা হয়গৈ মানে তুমি পাকে প্ৰকাৰে তুমি মোৰ সেইটো মই প্ৰিটেণ্ড কৰিবৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ এই বস্তুটো আহি যায় সেইটো টক্সিক হৈ যায় বস্তুবিলাক অবচেছনটো এটা টাইমত কিন্তু টক্সিক হৈ যায় আৰু অবচেছ হ'ব নালাগে কোনো বস্তুৰ প্ৰতি মানে এইটো বস্তু আজিকালিৰ সময়ত সাধাৰণতে শুনি আছোঁ মানে মামাজ বয় বা ল'ৰা এটাই মাকৰ লগত বেছি লাগি থাকিলে জোকাই পেলাই কয় মানে এই মামাজ বয় নাই সেইটো আচলতে মই সেইটো ছাপোৰ্ট নকৰোঁ ধৰা ল'ৰা এটাই মাকৰ লগত লাগি আছে সেইটো মই ছাপোৰ্ট নকৰোঁ কিন্তু কিনো আৰু ডাঙৰ কথা মাকক বহুত ভাল পায় মাকক বহুত ভাল পাব পাৰে ন সেনেকুৱা এতিয়া মাকৰ লগত লাগি থাকিব পাৰে কিন্তু সেই বস্তুটো যেতিয়া অবচেছন হৈ যায় যে মাকৰ লগতেই লাগি থাকে বেলেগৰ লগত একো তাৰ হেৰি নাই একো আহে নাযায় তাৰমানে বা মাকেই মাক মানে মই ধৰা মোৰ ল'ৰাটোৰ লগতেই লাগি থাকোঁ বেলেগকে কি কৰিছে কি নকৰিছে মোৰ একো মতলব নাই সেইটোহে প্ৰব্লেম হৈ যায় আৰু সেই বস্তুটোৱে বহুত মানে এনেকুৱা হয় কেতিয়াবা আগতে আমাৰ লগৰ গ্ৰুপৰ মাজত মই দেখোঁ আৰু স্কুলৰ সময়ত যে এই ইয়াৰ লগত বেছি নুঘূৰিবি দেই এই ল'ৰাটো এনেকুৱা সেইটো প্ৰথম ইনষ্টেণ্ট আছিল কিন্তু আমাৰ মানে মোৰ আৰু মোৰ লগৰ কেইজন আমাৰ মাকে আমাক কয় মানে তই ইয়াৰ লগত বেছি নকৰিবি ই অসভ্য হয় ইটোক বেয়া কৰিব মানে উল্টাটো কিন্তু আমি সদায় শুনি থাকিলোঁ মানে যে বাকী কাবাৰ এয়া যে অমুকৰ পৰা দূৰত থাকিবি সেই কম্পেৰিজনটো বা সেনেকুৱা ধৰণৰ চিন্তা যেতিয়া আমি এটা খুব কম বয়সত দি দিওঁ মানে সেইটো আমাৰ ব্ৰেইনতো থাকি যায় ন তো পিছলৈকেও সেইবিলাক বস্তু একে হৈ থাকে তুমি তাৰমানে এনেকুৱা হ'ব লাগে চিন্তাধাৰাটো তুমি যেতিয়া স্কুল যাবা বা তুমি যেতিয়া অকণমান আৰু এক্সপ্ল'ৰ কৰিবা পৃথিৱীখন তুমিতো বিভিন্ন ধৰণৰ মানুহ লগ পাবা ন আজি মই তাক প্ৰটেক্ট কৰি আছোঁ ধৰা সি আজি সৰু হৈ আছে কাইলৈ সি বাহিৰলৈ পঢ়িবলৈ গুচি যাব তেতিয়া মই কি কৰিম মই তাক এনেকৈ মানে মই যদি সৰুৰ পৰা তাক শিকাওঁ যে তুমি এইটো ল'ৰাৰ লগত নাথাকিবা এই ল'ৰাটো বেয়া অমুকৰ লগত কথা নাপাতিবা সি বেয়া কথা কয় পিছত মই কি কৰিম এতিয়া চলিউশ্যনটো হৈছে কি তুমি মানে মই যিটো কৰোঁ আৰু মই মানে তাক কওঁ যে তুমি তোমাৰ লাইফত তুমি বিভিন্ন ধৰণৰ মানুহ লগ পাবা ভাল বেয়া চোৰ ডকাইত চব ধৰণৰ মানুহ তুমি লগ পাবা কিন্তু সেই তাৰ মাজৰে ভালখিনি লোৱাটোহে মানে ক্ৰেডিট ভালখিনি লৈ বেয়াখিনি তুমি আঁতৰাই পেলাই তুমি আগুৱাই যাব লাগিব ঠিক আছে বদমাছ ল'ৰা এটাৰ মাজত কিবা এটাতো ভাল থাকিব পাৰে ন থাকিব পাৰে বোলে সি পঢ়াতেই ভাল কিন্তু সি বহুত দুষ্ট হয় নাই এই ল'ৰাটোৱে বোলে বিৰাট স্লেং ৱৰ্ড কয় কিন্তু সি বোলে সেই আৰু বিৰাট স্লেং ৱৰ্ড কয় কিন্তু সি বিৰাট ধুনীয়া গান গায় তুমি কি কৰিবা তেতিয়া কিবা নহয় কিবা এটা কোৱালিটি চবৰ গাত থাকে গতিকে অকণমান পজিটিভলি যদি আমি লাইফটো লওঁ পজিটিভলি ল'ব গ'লে মানে সেই বেয়াবিলাকৰ পৰা ভালখিনি লৈ পেলাই তুমি যদি আগুৱাই যাব পাৰা তেতিয়া তোমাৰ কাৰণে ভাল কথা আপুনি ভাবেনে এজন মানুহৰ লাইফত যেতিয়া পজিটিভ এপ্ৰ'চ থাকে আপুনি খুব সৎভাৱে কামটো কৰি আছে সাধাৰণতে যোনটো পুতুককৈ ৰিজাল্ট আহিব লাগে সেই ৰিজাল্টটো ইমান পজিটিভ নহয় মানে নিৰাশা কৰি দিয়ে যেতিয়া সৎ থাকে আপুনি ভাবেনে এই কথাটো সঁচা বুলি মোৰ কাৰণে আটাইতকৈ মেটাৰ কৰে মানে মেণ্টেলি তুমি কিমান সুখী সেইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা এতিয়া তুমি যদি ঢেৰ টকা ইনকাম কৰিলা তুমি মানে ধৰা ভালে বেয়াই কাম কৰি তুমি ঢেৰ টকা ইনকাম কৰিলা তাৰপিছত তোমাৰ ৰাতি বোলে ভালকৈ টোপনিয়ে নাহে কি লাভ তোমাৰ ইমান টকা ইনকাম কৰি পেলাই মানে ভালে বেয়াই এটা কথা আছে মই তোমাক ক'ম হা মই মানে সেইটো কথা ভাবোঁ আৰু বিলাসিতা চখ আৰু সুবিধা এই তিনিটা বেলেগ বস্তু বিলাসিতা মানুহে নকৰিলেও হয় চখটো বৰ ভাল লগা কথা কিন্তু চখটো তোমাৰ ধৰা কিবা গাড়ীৰ চখ আছে তুমি ধৰা সৰুৰ পৰা ভাবিলা সৰুৰ পৰা তোমাৰ সপোন আৰু মই ডাঙৰ হ'লে মই ফাৰাৰী এখন ল'ম বা মই ডাঙৰ হ'লে মই মানে এইটো মডেলৰ মই মাৰ্চিডিজ এখন ল'ম তুমি ধৰা চাকৰি এটা কৰিলা পইচা গোটাই তুমি এদিন সেই চখটো পূৰা কৰিলা সেইটোত এটা বেলেগ ফূৰ্তি আছে আৰু সুবিধাটো হ'ল মানুহে যেতিয়া নিজৰ সামৰ্থ্য অনুসৰি নিজৰ প্ৰয়োজনীয় বস্তুবোৰ গোটাই লয় নিজৰ সামৰ্থ্য অনুসৰি
তেতিয়া সেইটো হ'ল সুবিধা আৰু সুবিধা যোনবিলাকে মানে কৰি লয় সেই মানুহবোৰ কিন্তু চবতকৈ সুখী জানানে কাৰণ সেই মানুহখিনিৰ কাৰো ওচৰত ধাৰ নাথাকে বহুত ডাঙৰ লোন নাথাকে তেওঁলোকৰ প্ৰয়োজন হৈছে সামৰ্থ্য অনুসৰি বাইক এখন কিনিছে সামৰ্থ্য অনুসৰি গাড়ী এখন কিনিছে আৰু তেওঁলোকে ৰাতি ধুনীয়াকৈ শুইছে সুখৰ টোপনি গৈছে কাৰণ তেওঁলোকৰ মনত একো বাৰ্ডেন নাই গতিকে এই তিনিটা বস্তু তুমিতো ঠিক কথা কাৰণ বিলাসিতা ল'ব গ'লে লোন চোন লৈ সেইখিনি পিছৰ কথা যোনটো বাহিৰত নেদেখে সেইটোৱে বিলাসিতাটো নকৰিলেও হয় মানুহে আৰু বেছিভাগ বিলাসিতাটো মানুহক দেখুৱাবৰ কাৰণে কৰা হয় ন হয় নাই আজি তোমাৰ সামৰ্থ্যই নাই তুমি একদম তোমাৰ বোলে সামৰ্থ্য নাই তুমি একদম ধাৰ কৰি মেলি বহুত ডাঙৰ লোন এটা লৈ তুমি মাৰ্চিডিজ এখন ল'লা তুমি ফ্ৰেণ্ডছৰ আগত বেয়া মানে সেইখন চলাই ঘূৰি ফুৰিছা সেইটো সময়ত তুমি কেনেকুৱা এটা মানে প্ৰাউডনেছত তুমি ঘূৰি ফুৰিছা কিন্তু ৰাতি তুমি সুখৰ টোপনি তোমাৰ নাই কিয় কাৰণ মাহৰ শেষত তুমি হিউজ লোন এটা তুমি EMI এটা তুমি মাৰিব লাগিব কি দৰকাৰ এনেকুৱা লাইফৰ হয় না মানুহে জীয়াই কিয় আছে মানুহে মানে সুখৰ টোপনি যদি তুমি যাব নোৱাৰা তুমি ইনকাম কিয় কৰিছা সেয়া আৰু বিলাসিতা চখ আৰু সুবিধা এই তিনিটা ধুনীয়া এইটো মানে সাধাৰণতে এনেকুৱা হয় যেতিয়া আমি এই বিলাসিতালৈ যাওঁ আমি বিচাৰোঁ যে আমাক চাই থকা মানুহজনে আমাৰ ফালে সেই বস্তুটো ন'টিচ কৰক তেতিয়া আমি এটা ছেটিছফেকশ্যন পাওঁ ডিপেণ্ডিং যে তেওঁ কেনেকুৱা ফিল কৰিছে কিন্তু আমি ছেল্ফ ছেটিছফাইড কোনো নহয় মানে মই কিবা এটা বস্তু যদি কিনিছোঁ যোনটো চখত হয় যে গোটাই মিলি মই সেই বস্তুটো কিনাৰ লগে লগে সেইটোত বেলেগ এটা সুখ আছে সেইটো নিজৰ মাজত সুখ মানে মই বেলেগক দেখাই বহুত দিনৰ পৰা মানে তুমি ভাবি আছা মই এইটো বস্তু কিনিম তোমাৰ বোলে গাড়ীৰ চখ কাৰোবাৰ বোলে বাইকৰ চখ একদম আৰু চখ পূৰা কৰাটো মানে সেইটো ডাঙৰ এচিভমেণ্ট আৰু ন মই ইমান দিনৰ পৰা পইচা জমা কৰিছোঁ পইচা জমা কৰি মই মোৰ চখটো পূৰা কৰিলোঁ দেই মোৰ চখ কিবা এনেকুৱা কিবা ডাঙৰ চখ এটা মোৰ একো লাক্সাৰী চখ নাইয়ে নাজানো কিয় দেই ষ্টিল ভাল বেগ এটা ভাল ঘড়ী এটা থাকে মহিলাৰ বেগ বুলি ক'ল মোৰ মানে তেনেকুৱা মেটেৰিয়েলিষ্টিক চখ মানে মই এতিয়াও ভাবাই নাই চাগে কিবা ভাল গাড়ী এখন হ'ব পাৰে মই ভবা নাই কিন্তু এতিয়ালৈকে আপোনাৰতো কলেজ বা স্কুলৰ সময়ত মন আছিল যে মই সৰুতে মোৰ মানে এটা সপোন আছিলে কি আমি কোৱাৰ্টাৰত আছিলোঁ ন তেতিয়া মোৰ মা দেউতাই চাকৰি কৰিছিলে PWDত তেতিয়া মানে আমি কোৱাৰ্টাৰত আছিলোঁ তেতিয়া মানে মই মেট্ৰিক যেতিয়া দিয়াৰ সময়ত তেতিয়া মানে অকণমান এইবিলাক বাহিৰা কথা অলপমান গম পোৱা হৈছোঁ নহয় আৰু তেতিয়া মানে মই দেউতাক কওঁ আৰু মই যেতিয়া মানে বহুত ডাঙৰ মানুহ হৈ যাম আৰু তেতিয়া মানে মই বিৰাট ডাঙৰ ডুপ্লেক্স ঘৰ এটা মানে মই কিনিম মানে য'ত মানে একদম বিৰাট ডাঙৰ বিচনাখন থাকিব এইবিলাক মানে কওঁ মই কিন্তু এতিয়া আৰু ডাঙৰ হ'লোঁ আৰু এতিয়া তেনেকুৱা ধৰণৰ একো চখ বা হেৰি নাই আৰু থাকিলে ভাল সঁচাকৈ ভাল মোৰ হেৰিৰ চখ আছে ছানগ্লাছৰ চখ আছে তেনেকুৱা ছানগ্লাছৰ চখ আছে মোৰ এনেকুৱা থাকিব লাগে কিবা এটা মানে মানুহৰ যে ছানগ্লাছৰ চখ আছে এইকেইটা বস্তু লৈ ভাল লাগে মানে আজিকালি আৰু হেৰিৰ চখ আছে মোৰ পাৰফিউম না পাৰফিউমৰ চখ নাই মোৰ শাড়ীৰ চখ আছে মানে এইটো বেলেগ ধৰা বেলেগ বেলেগ জেগাৰ শাড়ী কালেক্ট কৰা বা তেনেকুৱা ধৰণৰ বস্তু মানে অকণমান ইউনিক বস্তু কিছুমান কালেক্ট কৰা সেই বস্তুটো মোৰ চখ আছে যেতিয়া কোনোবাই সেই বস্তুটো অবজাৰ্ভ কৰে যে চাপ'জ আপুনি শাড়ী এখন বেলেগকৈ পিন্ধি কমপ্লিমেণ্ট দিছে সেইটোতো এটা বেলেগ মানে মহিলা হিচাপে কি বুলি ভাবে মহিলা হিচাপে বিৰাট ভাল লাগে আৰু মানে কয় নহয় যে ছোৱালী মানুহক এনেকৈ কমপ্লিমেণ্ট দিলে ভাল পায় বহুতে হেৰি কৰে মেছেজ কৰে এইযোৰ কাপোৰ ক'ৰ পৰা লৈছে এড্ৰেছ দিব নেকি মই অলপমান মানে কাষ্টমাইজ কৰি পিন্ধো কাপোৰবিলাক তো সেইকাৰণে মানে মেছেজ বহুত কৰে আৰু শ্ব'টো আপুনি গানকেইটা গোৱাৰ বাহিৰেও মানে সেইখিনি মেইন পাৰ্টটো বাদ দিছোঁ কি পিন্ধি যাব এটা ড্ৰেছ ৰিপিট কৰিব নালাগে সেইবিলাকতো চলে চাগে আগতে কিন্তু ডেধাৰ ৰিপিট কৰিছিলোঁ ড্ৰেছ কিন্তু আজিকালি ৰিপিট কৰিব এইটো কাৰণে নোৱাৰা হ'লোঁ ফটো ওলাই যায় ভিডিঅ'জ ওলাই যায় সেইকাৰণে মানে ৰিপিট কৰিব নোৱাৰা হ'লোঁ আৰু আজিকালি ধৰা এনেকুৱা হৈছে যুগৰ লগত আমিও সলনি হৈ গৈছোঁ আৰু এতিয়া ধৰা এতিয়া ইণ্টাৰনেটৰ যুগ এতিয়া তুমি এখন শ্ব' কৰিলা তাৰ গোটেইখিনি মানুহে সেই তোমাৰ গেটআপটোত দেখিলে ফটোবিলাকো ওলাই গ'ল তাৰপিছত আকৌ এখন শ্ব'ত যদি সেইটো ড্ৰেছকে ৰিপিট কৰি দিলোঁ তেতিয়া মানে অকণমান দিগদাৰ হৈ যায় কিন্তু এটা কথা বিহু শেষ হোৱাৰ পিছত কিন্তু মই গোটেই বছৰটো সেই কাপোৰখিনি ৰিপিট কৰোঁ কিন্তু মানে বিহুত যিখিনি পিন্ধিলোঁ মই বছৰটো ৰিপিট কৰোঁ কিন্তু সেইটো এটা মানে ফূৰ্তি মোৰ লাগে সেনেকুৱা চখ থাকিব লাগে যে মানে কাপোৰটো মই বেলেগ পিন্ধো কিবা নিজে ছোৱালী মানুহৰতো কাপোৰৰ চখ থাকেই ন
ল'ৰা মানুহৰ ইমান বাঢ়ি গৈছে এই ল'ৰাবিলাকৰতো আৰু বেছিয়ে আজিকালি ছোৱালীতকৈ বেছি হৈছে বেল্টৰ চখ জোতাৰ চখ অপশ্যন বহুত ন আজিকালি আগতে আৰু সেই নাইকিযোৰ আছিলে এডিডাছ কেইযোৰ আছিলে আজিকালিতো আৰু কেনেকুৱা অপশ্যন আপোনাৰ সেইদিন আহিব মোৰ সেইদিন আহিব সেইটো হয় মই ভাবিছোঁ কথাটো অকণমান চৌখিন হ'লে ভাল লাগিব আৰু বস্তু চস্তু কিনি আমাৰ আগতে মোৰ মনত আছে বেজি দিবলৈ এয়া কৰে যে কি হয় হেপেটাইটিছ বেজি নে কিবা নেকি তাৰপিছত সেনেকৈ লৈ যায় মানে তো মই বেজি বহুত ভয় খাওঁ সদায় কান্দো মানে কান্দিব গ'লে সদায় এটাই বেটমেন ছুপাৰমেনৰ পুতলা পাইছিলোঁ মানে তো বেজিটো দিয়ে সেইটো দিয়ে তাৰপিছত মায়ে মোক কেতিয়াবা মনত পেলায় এতিয়া মানে যেতিয়া কওঁ হ'ব দিয়া মই ইমান হতাশৰ কৈছে আমিহে জানো কিমান হতাশৰ আছিলি তই মোৰ এতিয়া আহিছে যে সিটো এতিয়া বেচেৰা সৰু তাতে ইহঁতে মোবাইল দেখি গ'ল তাকেতো ইহঁতৰতো এতিয়া মানে বহুত ফাষ্ট হৈ গৈছে ন লাইফটো গতিকে তেনেকেই ডিল কৰিবলগীয়া হৈছে আৰু বাকী আপুনিও এতিয়া ছাপ'জ যি গানৰ কথাতে হ'ল বা আপুনি গানৰ যেতিয়া কনচেপ্ট এটাও প্লেন কৰে সেইখিনি সময়ততো আপুনি এইটোও জানিব লাগিব বা সেইটোও চাই থাকিব লাগিব যে বৰ্তমান মাৰ্কেটত কেনেকুৱা ধৰণৰ চলি আছে কাৰণ কম্পিটিশ্যনটো এনেকুৱা হিচাপতো নহয় যে আপুনি কিমান গান গাইছে প্ৰত্যেকটো গানেতো চাগে নতুন হিচাপে আপুনি ট্ৰিট কৰিব লাগে মই কিন্তু এই বস্তুটো ফ'ল' নকৰোঁ হা মাৰ্কেটত কি চলি আছে আপুনি সেইটো নাচায় মই একদম এই বস্তুটো ফ'ল' নকৰোঁ কিয় নকৰোঁ জানানে কাৰণ মোৰ এটা কথা মূৰত সোমাই আছে মিউজিকৰ ট্ৰেণ্ড নাথাকেও মিউজিকৰ ট্ৰেণ্ড থাকিব নালাগে তাৰমানে এই ট্ৰেণ্ড সৃষ্টি এইটো কাৰণেই হৈছে আচলতে এই যে এটা গান হিট হয় লগালগ 20টা ৰেডি হৈ যায় সেইটোৰ কাৰণে ট্ৰেণ্ডবোৰ সৃষ্টি হৈছে সেইকাৰণে মানে মই এইটো বস্তু মই চাই নাথাকোঁ যে মানে এতিয়া মাৰ্কেটত কি চলি আছে কিন্তু এটা কথা ঠিক যেতিয়া এটা গান হিট হয় মোৰ টাৰ্গেটটো এইটো থাকে যে মই ইয়াতকৈ কিবা এটা বেটাৰ কৰিব লাগিব ডেফিনেটলি তুমি যিটো হিট হৈ আছে তাতকৈ তুমি বেটাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব সেইটো আচলতে সুস্থ প্ৰতিযোগিতা আৰু মানুহে যে কয় নাই মোৰ একো কম্পিটিশ্যন নাই কম্পিটিটৰ নাই এইটো একদম মিছা কথা প্ৰত্যেকটো ক্ষেত্ৰতে তোমাৰ যদি কম্পিটিটৰ নাথাকে তুমি কেনেকৈ ছাৰ্ভাইভ কৰিবা সুস্থ প্ৰতিযোগিতাটো চবতে থাকিব লাগিব আজি ছাপ'জ আজি কিবা এটা গান কাৰোবাৰ হিট হ'ল মোৰে যেনিবা গান এটা হিট হ'ল তেতিয়া ফিমেল ছিংগাৰখিনিয়ে কি ভাবিব এই যে বছৰটোৰ হিট গান যেনিবা এইটো মানে ধৰা বছৰটোৰ বুলি নকওঁ যে এইটো সময়ত এই গানটো পূৰা হিট হৈ আছে গতিকে আমি ইয়াতকৈ বেটাৰ কিবা এটা কৰিব লাগিব সেইটো মানে টাৰ্গেট থাকিব লাগে গতিকে সেইটো কম্পিটিশ্যন শুদ্ধ চবৰে থাকে কম্পিটিশ্যন গতিকে এইটো ভাবাটো একদম মিছা কথা যে মোৰ কোনো কম্পিটিটৰ নাই মোৰ একো কম্পিটিশ্যন নাই সেইটো একেবাৰে এইবোৰ কিতাপৰ কথা এইবিলাক আজিকালি এইখিনি কথা যে বা আপুনি কি কয় যে আমিবিলাকে যেতিয়া কেমেৰাটোৰ সন্মুখত আহোঁ বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি চেষ্টা কৰোঁ নিজৰ মানে একদম বেষ্ট পিয়'ৰ সেনেকৈ দেখাবলৈ ছাইডটো দেখাবলৈ ভয় লাগে যে পুতুককৈ মানুহ এজনে জাজ কৰি ল'ব যে এই এনেকুৱাহে নেকি আমিতো ইয়াক বেলেগকৈ চাইছিলোঁ সেইটোৰ কথা কি ভাবে যে আমি ছ'চিয়েল মিডিয়াৰ খাতিৰত আমি নিজকে দেখাব নোৱাৰা হৈ গৈছোঁ বহুতে ভয় খায় এতিয়া কি কৰিবা আৰু মানে ট্ৰল হোৱাৰ ভয় সকলোৰে সেই ভয়টো প্ৰত্যেকৰে আছে মোৰো আছে মোৰ এনেকুৱা লাগে মই কেতিয়াবা কিবা কৈ পাম সেই বস্তুটোৱে বহুত বেছি ডাঙৰ ইছ্যু হৈ যাব সেই ভয়টো চবৰে থাকে কিন্তু সেই ভয়টোৰ কাৰণে ধৰা তুমি নিজকে তুমি হাইড কৰি পেলাই বেলেগ এটা তোমাৰ মুখ এখন তুমি দেখুৱাবা সেই বস্তুটো মই ইমান বিশ্বাস নকৰোঁ কাৰণ মানুহে সদায় ৰিয়েল বস্তুবোৰ সদায় ভালেই পায় মানুহে কিনো তুমি যদি যিটো সঁচা আৰু এতিয়া কম্পিটিশ্যন আছে আৰু চবৰে কম্পিটিশ্যন আছে আজি অকল ফিমেল ছিংগাৰ বুলিয়ে নহয় ল'ৰাবিলাকৰ লগতো কম্পিটিশ্যন আছে আমাৰ গান তেওঁলোক কাৰোবাৰ হিট হৈছে তো আমি চেষ্টা কৰিছোঁ যে সেই গানটোতকৈ আমি হিট গান এটা কৰিব লাগিব আমি তেতিয়াহে মানুহে শুনিব ন ইণ্ডাষ্ট্ৰীৰ ভিতৰত আপোনাৰ ফ্ৰেণ্ডশ্বিপ কেনেকুৱা বাকীবোৰ আপোনাৰ কম্পিটিটৰ্ছৰ লগত মানে সেনেকুৱা ধৰা ভাল মোৰ চবৰ লগতে ভাল কিন্তু এনেকুৱা নহয় যে মানে একদম মানে এনি টাইম কাৰোবাৰ ঘৰতে গৈ বহি থাকোঁ বা তেওঁলোকো আহি থাকক মানে সেয়া ভাল লগ আছে যোনে দুখত সুখত তেওঁলোকে ফোন এটা কৰি খবৰ ৰাখে তেওঁলোকে ভাল বেয়া সময়ত গতিকে মানুহবোৰ তেনেকুৱাই হ'ব লাগে যে ভাল বেয়া সময়ত যাতে তোমাৰ লগত থাকে কোনেও যাতে নপলায় যিকোনো ছিটুৱেশ্যনত তোমাক সাহস দিয়ে তেনেকুৱা ফ্ৰেণ্ডছ আছে মোৰ বহুত আছে বৰ্ণালী বা আছে নিৰ্বালী বা আছে তেওঁলোকৰ লগত মানে এটা বেয়া হৈছে কিন্তু মানে সেই যিটো হয়তো আমি আজিকালি সময়ত দেখোঁ যে
একেলগেই থাকে বা নাই তেনেকুৱা ধৰণৰ ধৰণৰ আমি ধৰা বহুত আমি কথা বতৰাটো হৈয়ে থাকোঁ ধৰা এই বৰ্ণালী বা নিৰ্মালী বাৰ কথা ক'লোঁ আনিন্দিতা বাৰ লগতো মোৰ কথা হৈ থাকে তৰালী বা ইনফেক্ট তো মই যেতিয়া মানে গাবলৈ আহিছিলোঁ মই তেতিয়া চবতকৈ সৰু আছিলোঁ তেওঁলোকৰ কেনেকৈ এয়া কৰিছিল মানে ব্ৰেক থ্ৰুটো কেনেকৈ হৈছিল হে ৰাম মই যে কেনেকৈ আহিলোঁ মই নিজে নাজানো একদম মই এক্সিডেণ্টলি আহি গ'লোঁ ইণ্ডাষ্ট্ৰীত আগৰ পৰা আছিল নে গানতে চখ মই সৰুৰ পৰাই গান গাইছিলোঁ গান গোৱাটো মানে সেয়া আৰু নিচা মানে পেশ্যন আৰু মানে সেইটো আপুনি কেতিয়াও ভবা নাছিল যে প্ৰফেশ্যনেলি ল'ব একেবাৰে ভবা নাই মই নিজকে ইমান যোগ্য বুলি ভবাই নাছিলোঁ মই কেতিয়াবা প্লেবেক কৰিম কিবা এনেকুৱা হ'ব তাৰপিছত বি বৰুৱাত মই বেষ্ট ছিংগাৰ হৈছিলোঁ তাৰপিছত ইউনিভাৰ্চিটিত মই গ'ল্ড মেডেলিষ্ট আছিলোঁ ৱেষ্টাৰ্ণ ভকেলত তাৰপিছত মানে কলেজত মানে অলপ ফেমাছ হৈ গ'লোঁ তেতিয়া কাৰণ জুবিন গাৰ্গৰ পিছত ৱেষ্টাৰ্ণ ভকেলত মই বি বৰুৱালৈ গ'ল্ড আনিছিলোঁ কোনেও অনা নাছিলে তাৰমানে তাৰপিছত তেনেকেই তেতিয়া সৰু সুৰা কিবা কিবি হেৰি গাবলৈ যাওঁ ধৰা স্ক্ৰেচ কিবা গালোঁ বা হামিং কৰিলোঁ কোৰাছ গালোঁ সৰু সুৰা কাম কিছুমান কৰিছিলোঁ তেতিয়া তাৰপিছত হঠাতে এদিন মানে জুবিন গাৰ্গ আৰু মানৱ ৰবিনৰ পৰা মানে ফোন আহিল তেনেকৈ মানে হামিং চামিং কৰিব যাওঁতে ৰেকৰ্ডিষ্টজনে মানে মোৰ নাম্বাৰটো ৰাখি থৈ দিছিলে চেমুৱেল বৰা চেমুৱেল দা আমি অৰেঞ্জৰ চেমুৱেল দা তেওঁ নাম্বাৰটো ৰাখি থৈ পেলাই ক'লে যে তোমাৰ নাম্বাৰটো দি যোৱা কেতিয়াবা কিছুমান কাম থাকে মই তোমাক মাতিম তাৰপিছতে এদিন হঠাতে মানৱ ৰবিনৰ জুবিন গাৰ্গে ফোন কৰিলে যে এনেকৈ এখন চিনেমা আছে মুনীন বৰুৱাৰ যে তুমি আহিবা নেকি ভাল গোৱা বুলি শুনিছোঁ মোৰ কাৰণে মানে এইটো মানে কিবা অদ্ভুত এটা মানে দুনিয়াত থকা নিচিনা লাগিছিলে এইটো সময়ত মানে মোৰ সঁচাকৈনে আহিবাচোন কাইলৈ ডি জি মিউজিকত আহিবা গানটো গাই চাবা তো তেনেকেই ষ্টাৰ্ট হৈ গ'ল আৰু মানে মই একেবাৰে নভবা এটা কথা মোৰ একো এইম নাছিলে মানে মই যে প্লেবেক কৰিম কাৰণ ইমান মানে যোগ্য বুলি ভবা নাছিলোঁ নিজকে গাওঁ আৰু গান কিন্তু এনেকুৱা এটা মনত আছিলে যে মই গানৰ লগতে থাকি যাম বাৰু একদম লাষ্টলৈকে কিন্তু প্ৰফেশ্যনেলি ল'ম বুলি মই সৰুৰ পৰা কেতিয়াও ভবা নাছিলোঁ এটা ষ্টেজতো ভবা নাছিলোঁ কিন্তু একদম আচৰিত এক্সিডেণ্টলি আহি যাম এক্সিডেণ্টেল ছিংগাৰ ঘৰত একচুৱেলি মই সৰুতেই শিকিছিলোঁ কিন্তু মিউজিক মোক দেউতাই সৰুতেই মানে ক্লাছিকেলৰ টিচাৰ ঘৰতে হেৰি কৰি দিছিলে তো তেনেকৈ বেছটো মানে পাইছিলোঁ সৰুতেই তাৰপিছত এতিয়া আহি পেলাই কমাৰ্চিয়েল যিটো ছিংগিং বা প্লেবেক ছিংগিংটো বহুত বেলেগ ন সেই প্লেবেক ছিংগিঙত তোমাৰ এনেকুৱা নহয় যে তুমি এনেই গাই দিব লাগে সেনেকুৱা নহয় তুমি এক্ট্ৰেছজনীক ফিল কৰিব লাগিব ৱৰ্ডটো গোটেই এটা এটা শব্দ তুমি ফিল কৰিব লাগিব তুমি গানৰ থ্ৰুৱেদি তাৰমানে তোমাৰ হাঁহি কান্দোন চব তুমি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব তাৰমানে সেইটোৱে আচলতে প্লেবেক ছিংগিং হয় প্লেবেক ছিংগিং অৰিজিনেলি তেনেকুৱাই মানে আমি কেনেকৈ সাধাৰণভাৱে এটা গান ৩-৪ মিনিটত শুনি পেলাই জাজ কৰি দিওঁ যে এইবাৰ ইমান মজা নালাগে বা এইবাৰ বঢ়িয়া লাগিছে কিন্তু তাৰে পিছফালে কিমানখিনি কথা থাকে এতিয়া তুমি চাবাচোন বা বলিউডৰ যে অৰিজিত সিং বা শ্ৰেয়া ঘোষালে যেতিয়া গান এটা গায় ফূৰ্তিৰ গান এটা গালে তোমাৰ এনেকুৱা লাগিব মানে তুমিয়ে গাই আছা নেকি তুমি এনেকুৱা ফিল কৰিবা তাৰমানে এইটোতো ময়ে গাই আছোঁ মোৰে ভিতৰৰ পৰা ওলাইছে বা যেতিয়া দুখৰ গান এটা গায় মানে তোমাৰ এনেকুৱা ফিল হ'ব যে হে ভগৱান মোৰে ব্ৰেকআপ হৈ গ'ল এনেকুৱা নিচিনা লাগে সেইটোৱে প্লেবেক ছিংগিং আচলতে সেই ফিলটোৱে প্লেবেক ছিংগিং এতিয়া যেতিয়া আপুনি মা দেউতাক লগ পায় কেতিয়াবাতো কিছুমান এনেকুৱা সময় পায় য'ত হয়তো একদম দৰা দফৰা নাই বা আপোনালোকে অকলে বহি কথা পাতিছে তেতিয়া এইখিনি কথা মনত পেলাইনে আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আছে যেতিয়াই লগ পাওঁ তেতিয়াই মাক দেউতাকবিলাকতো এনেকুৱাই হয় ন সৰুৰ কথা কৈ কৈ খুব ভাল পায় তোমাকোতো কৈছেগে তই সৰুতে এনেকুৱা কৰিছিলি তই তেনেকুৱা কৰিছিলি তো এতিয়াও মাক দেউতাকবোৰ তেনেকুৱাই আচলতে এতিয়া মই মোৰ হাজবেণ্ড আৰু ময়ো কৈ থাকোঁ সি যে 6 মাহত এনেকুৱা কৰিছিলে মনত আছে চব তেনেকুৱা একে আচলতে সেই ল'ৰা ছোৱালীকেইটাৰ সেই মেমৰিটোতে থাকিব বিচাৰে সদায় সেই চাইল্ডহুডটোতে তেওঁলোকো জীয়াই লয় ন গতিকে তেওঁলোকো তাতেই এনি টাইম থাকিব বিচাৰে মোৰ মা দেউতা এতিয়া বয়স হ'ল কিন্তু তেওঁলোক এতিয়াও মানে সেই তাতে থাকিব বিচাৰে আৰু সেইটো মানে আমাৰ নেচাৰো হৈ যায় ন যে আমি বিচাৰোঁ যি হৈ গৈছে মানে যেতিয়া হৈ গ'ল কামটো আমি তাৰপিছত সেই বস্তুটো ভেলিউ দিয়া আৰম্ভ কৰোঁ কিন্তু বৰ্তমান সময়ত আমি হয়তো সেইখিনি সময়ত ইমান ভেলিউ দিব এয়া নকৰোঁ সেয়াই মই যেতিয়া মানে তোমাক যেতিয়া কৈছিলোঁ মই মাক হোৱাৰ পিছতহে মই ৰিয়েলাইজ কৰিছিলোঁ যে মোৰ মায়ে দেউতাই কিমান কষ্ট কৰিছিলে মানে আমাৰ জন্মৰ পিছত মই যেতিয়া নিজে পাইছোঁ মই তেতিয়া ৰিয়েলাইজ কৰিছোঁ তাৰমানে ইমানখিনি হৈ যোৱাৰ পিছত এনেকুৱা হয়তো ছাডেন এক্সিডেণ্টেল এয়া হ'ল ইমান ভাল এয়া হ'ল তাৰপিছত যেতিয়া ভুলকেইটা হৈ যায় বা
তেতিয়াতো সঁচাকৈ নিজৰ ওপৰত খং উঠে বিৰাট খং উঠে কিয় নুঠে বাৰু বিৰাট খং উঠে কিন্তু সেয়া আৰু মানে ধৰা সদায় মানে পজিটিভটো মানে লৈ পেলাই আগবাঢ়ি যাব লাগে বুলি মই মূৰত সোমোৱাই লৈছোঁ সেই বস্তুটো তো মই ভাবিলোঁ যে এইটো বস্তুৰ পৰা মোৰ বহুত ডাঙৰ শিক্ষা এটা হ'ল গতিকে এই শিক্ষাটো লৈ পেলাই মই আগলৈ মানে বহুত মই এলাৰ্ট হ'ব লাগিব যাতে এনেকুৱা ভুল এইটো কিয় 7 বছৰমান হ'লতো 7-8 বছৰ এইটো উলিওৱাটো মানে জৰুৰী নেকি প্ৰত্যেকটো ইণ্টাৰভিউতে নহয় কিয় মানে সেই ভুলটো এতিয়াৰ মানে আপুনি যিহেতু কৰিলে এবাৰ মই মানে বিচাৰিম যে সেই ভুলটো নকৰিবলৈ কি কৰিব নাই মই এতিয়া ভাবিছোঁ যে মানে সেই পজিটিভটো ভাবোঁ বুলি যে কৈছোঁ মই এতিয়া ভাবিছোঁ যে ভাগ্য ভাল মই এতিয়া নকৰিলোঁ ভাগ্যটো ভাল আছিলে তেতিয়া কৰিলোঁ হৈ গ'ল এতিয়া কৰা হ'লে আপুনি এনেই নিজৰ নামটো ভাবেনে এটা ব্ৰেণ্ড হিচাপে অসমত আপুনি এষ্টাব্লিছ কৰিব পাৰিছে এতিয়া বৰ ডাঙৰ প্ৰশ্ন সুধিলা তুমি ব্ৰেণ্ড কাৰণ বহুতে কয় যে আপোনাৰ মাতটোত ইমান মেলোডি আছে মানে এতিয়া মই এটা বস্তু ৰিয়েলাইজ কৰোঁ যে নতুন গান যিমান ওলাই গৈ আছে আমি সিমানে এনেকুৱা গান বিচাৰা আৰম্ভ কৰিছিলোঁ যিখিনিয়ে ভেলু সেইখিনি সময়ত পোৱা নাছিল চাগে মই দেখোঁ সাধাৰণতে আপোনাৰ কমেণ্ট ছেকশ্যনতো আপুনি দেখিব থাকিবই বা আমিও যেতিয়া গৈছিলোঁ আপুনি আমাৰ তাতে আহিব চবৰে আশা এনেকুৱা যে অসমত কিছুমান এনেকুৱা ফিমেল ছিংগাৰ আছিল যোনে সেই ব্ৰেণ্ড এটা এষ্টাব্লিছ কৰিব পাৰিছিল তাৰে মাজত এজনী আপুনি ভাবেনে সেই বস্তুটো আপুনি নিজৰ মানে আপোনাৰ নিজৰ ফালৰ পৰা নিজে বিচৰা সেই পৰ্যায়টোলৈ গৈ পাইছে এতিয়ালৈ জানো মই একদম এইটো তুমি মোক বহুত কনফিউজ কৰি দিলা ব্ৰেণ্ড বুলিতো মই নিজকে কেতিয়াও ভবাই নাই বাৰু কিন্তু মানে ধৰা এই বস্তুটো ভাবি ভাল লাগে যে মানে গানখিনি শুনে বা মানুহে ভালকৈ কমেণ্ট কৰে বা মোক ভাল পায় সেইটোৱে মোৰ কাৰণে চবতকৈ ডাঙৰ কথা কিন্তু দেই আৰু কমেণ্ট ধৰা মেক্সিমাম ভাল কমেণ্টে দিয়ে সেইটো কিন্তু মানে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আৰু মই ভাবোঁ আৰে আজি আছোঁ কাইলৈ নাই হয়নে নাই মানুহৰ জীৱনটো আনপ্ৰেডিক্টেবল তুমি ক'ত কেতিয়া কি হৈ যায় কোনেও নাজানে গতিকে মই বিচাৰোঁ যোনে যিমান ভাল পায় চবকে মানে এতিয়াই কওক এপ্ৰিচিয়েট কৰক চবকে এপ্ৰিচিয়েশ্যনটো বহুত ডাঙৰ কথা মানুহৰ জীৱনত এপ্ৰিচিয়েট কৰক মানুহক যোনে যেনেকৈ পাৰে আৰু মানে তুমি যদি কাৰোবাক ভাল পাইছা কাৰোবাৰ কাম ভাল লাগিছে আজিয়ে ফোন কৰা আজিয়ে কোৱা মৰাৰ পিছত সেইটো বহুত হয় ন মৰাৰ পিছত যি ধৰণে শ্ৰদ্ধাঞ্জলি তুমি থৰি না চাব আহিবা মই থৰি না চাব আহিম মানুহজন জীয়াই থকা সময়ত ইমান কষ্ট দিলে সেইটোৱে গতিকে মই ভাবোঁ যি হ'ব লগা আছে জীয়াই থাকোঁতেই হ'ব লাগে আৰু মই যে এই জীয়াই থকা অৱস্থাত সেইখিনি এপ্ৰিচিয়েশ্যন দেখিছোঁ যোনজনী ছোৱালীয়ে কেতিয়াও ভবাই নাছিলে যে এইটো ইণ্ডাষ্ট্ৰীত আহি কাম কৰিব ইমান ডাঙৰ ডাঙৰ আৰ্টিষ্টৰ লগত গান গাম মই একেলগে যোনটো মানে মই কেতিয়াও সপোনেই দেখা নাছিলোঁ মই ভাবিছিলোঁ যে মই থাকি যাম আৰু মিউজিকৰ লগত এনেকৈ গতিকে মই ভাবোঁ এইখিনি কথাই মোৰ কাৰণে বহুত ডাঙৰ ব্ৰেণ্ডটোতো মই বাদেই দিলোঁ ব্ৰেণ্ড হয় বুলি মই নাভাবোঁ কিন্তু এই কথাখিনিহে মোৰ কাৰণে বহুত ডাঙৰ কথা যে মোক মানুহে শুনিছে এতিয়াও শুনি আছে ইমান বছৰৰ পিছত সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা নেক্সট কি প্লেন কৰিছে নেক্সট প্লেন হ'ল এটা নতুন গান আহি আছে নাজানো তোমাৰ পডকাষ্টটো চাগে টেলিকাষ্ট হোৱালৈকে ৰিলিজো হৈ যাব পাৰে নীলোৎপলে কৰিছে গোটেই গানটো এই গানটো আমাৰ বহুত বছৰ হ'ল মানে প্লেন কৰা আমাৰ কিমান বছৰ হ'ল জানা 12 বছৰমান হ'ল 12 বছৰমানৰ আগতে প্লেন কৰিছিলোঁ তাৰমানে গানটো ৰখি গ'ল কিবা কাৰণত তাৰপিছত এতিয়া ফাইনেলি মানে গানটো ৰিলিজ হ'ব গানটো লিখিছে শান্তনু ৰৌমৰীয়া আৰু নীলোৎপলে মিউজিক কৰিছে সোণ পৰুৱা গানটোৰ টাইটেল মই এয়া দেখি আছিলোঁ ষ্টৰীত গতিকে নেক্সট সেইটো ৰিলিজ হ'ব চিংগল ডেট ফাইনেল হৈ গৈছে নে নাই ফাইনেল হোৱা নাই নীলোৎপল দাও কিন্তু বেলেগ এটা মানুহজন ইমান মজা লাগে একদম সি তেনেকুৱাই আৰু সি তোমাৰ ইয়াত যেনেকুৱা মোৰ তাতো তেনেকুৱা তেনেকুৱাই আৰু ভাল লাগে মানে এনেকুৱা মানুহ একচুৱেলি এতিয়া লাহে লাহে মই দেখিছোঁ মানে অসমৰ বহুত টেলেণ্ট এই সৰ্বভাৰতীয় পৰ্যায়ত এটা চান্স পাই আছে ন চবেই যে তেওঁলোকৰ কামখিনি ধৰিছে আৰু ইমান কম বয়সত ন বহুত ডাঙৰ কথা দেই এইটো মানে সেই দৌৰখন খোল খাই গ'ল সেইকাৰণে মই মানে কওঁ ন চবেই ইউটিলাইজ কৰক মানে বস্তুটো ইমান টেলেণ্টেড মানে চব আছে আৰু চব ইমান আপ টু ডেট নতুন বহুত মিউজিচিয়ান বা লিৰিচিষ্ট কম্প'জাৰ গতিকে চবেই এই সুবিধাটো কিন্তু এতিয়াই লওক অনবৰতে মানে সেই বিহুসুৰীয়াটোৰ প্ৰতি মানে আকৃষ্ট নহয় বিহুসুৰীয়াটো কৰিবই লাগিব ডেফিনেটলি কিন্তু এই টেলেণ্টখিনি চবেই ইউটিলাইজ কৰক দেই চবেই তেওঁলোকৰ লগত কাম কৰাৰ সুবিধাটো লওক মানে মই বিচাৰোঁ আজি কথা পাতি বহুত ভাল লাগিল আৰু মানে
মোৰ মন নাছিল এনেকুৱা কথা পাতো যিখিনি হয়তো এঘেমীয়া হওক আকৌ মোৰ কিন্তু জানিব মন গৈছিল এই সলনিটো কেনেকুৱা ধৰণে আপোনাৰ তাতে আপুনি নিজে সেইখিনি বস্তুৰ অনুভৱ কৰি আছে বা ফিল কৰি আছে লগতে কি হয় মানে কেতিয়াবা মন যায় কিছুমান এপিছড এনেকুৱা কৰোঁ যে অলপ থিয়ৰিটিকেল টাইপ হওক যে হয়তো ইণ্ডাষ্ট্ৰি আমি চাই থাকোঁ ইণ্ডাষ্ট্ৰি হিচাপে গান হিচাপে কিন্তু তাৰে মাজত যে কিমানখিনি কথা ইনভলভ হৈ থাকে সেইখিনি জানিব বিৰাট মন আছিল মোৰ আজি বিৰাট ভাল লাগিল আজি আপোনাৰ লগত কথা পাতি মোৰো ভাল লাগিলে আচলতে মই একদম কম মানে আহোঁ পডকাষ্ট হওক বা ইণ্টাৰভিউবিলাকত হওক মানে এনেকৈ আহিবলৈ পালে ভাল লাগে কেতিয়াবা বহুত দিনৰ মূৰত বহুতখিনি কথা থাকে ন পাতিবলৈ আজি পাতি ভাল লাগিলে আৰু থাকে কথা মানে আমাৰ মই বিচাৰোঁ কেতিয়াবা 2 ঘণ্টালৈ কৰিব পাৰি মানে কি হয় এইখন চকীখন বেয়া মানে এইখন চকীত বহি থাকিবলৈ চকীখন চেঞ্জ কৰিব হ'ল এখন চকীখন দি এখন টেবুল চেবুল দিয়ে একাপ কফি লৈ পেলাই বা চাহ লৈ এনেকৈ বহি মানে লেকচাৰ মাৰি থাকিব পৰা হ'ব লাগে কিন্তু বা বিৰাট ভাল লাগিল আজি কথা পাতি থেংক ইউ ছ' মাছ ফাৰ্ষ্টলি টাইম দিয়াৰ কাৰণে থেংক ইউ সেইটো এনেই ক'লে আৰু মানে ব্ৰেণ্ড হয় ফৰ্মেলিটি আৰু ব্ৰেণ্ড হয় আপুনি আমি বিচাৰি আছিলোঁ আপোনাৰ লগত কথা পাতাত বাট আকৌ লগ পাম বুলি আশা থাকিল ডেফিনেটলি আৰু শেষত কিবা আপোনাৰ ফেনসকলৰ কাৰণে যোনে আপোনাক চাই আছে আমাৰ মানুহসকলৰ কাৰণে কিবা ক'ব খুজিব কি ক'ম আৰু সকলোৱে ভালে থাকক সকলোৱে ভাল ভাল কাম কৰি যাওক আৰু ভাল ভাল কাম অসমৰ ৰাইজক প্ৰত্যেকটো ক্ষেত্ৰতে যাতে ভাল ভাল কামখিনি ওলাই আহে আৰু টেলেণ্টক এপ্ৰিচিয়েট কৰক ভাল কামবোৰ আগুৱাই লৈ যাওক ভাল আৰ্টিষ্টক ভাল কাম কৰা মানুহখিনিক আপোনালোকে সকলোৱে প্ৰমোট কৰক সেইটোৱে লাগে আৰু এনেকুৱা এটা এনভাইৰনমেণ্ট হ'ব লাগে এনেকুৱা এটা এনভাইৰনমেণ্ট হ'ব লাগে চবেই চবকে এপ্ৰিচিয়েট কৰকচোন ভাল কামখিনি ন তেনেকুৱা এটা এনভাইৰনমেণ্ট হ'ব লাগে বেয়া কামটো নকৰিব সেইটো ইগন'ৰ কৰিব কেতিয়াবা আপোনাৰ এনেকুৱা যে মোৰ পুতুককৈ কুৱেশ্যনটো আহিল কাৰণে সুধি দিলোঁ খুব বেয়া গান আপোনালৈ চেণ্ড কৰিছে বা প্লিজ এইটো শ্বাউট আউট কৰি দিয়ক বা প্লিজ এইটো ভালকৈ মানে ক'ৰবাত লিখি দিয়ক কেতিয়াবা সেইটো বাদ দিয়া এনেকুৱা হয় ধৰা বহুত ভাল গান এটা গাই আহিছোঁ মিক্সিংটো ইমানেই বেয়া কৰি দিয়ে মানে একদম মানে কিবা টিং চিং বাজি থকা নিচিনা হয় মিক্সিংটো তাৰপিছত তোমাক চেণ্ড কৰিব যে বা আমাৰ গানটো ৰিলিজ হ'ল আপুনি মোৰ মাতটো মানে ৰিলিজ হোৱাৰ পিছত সেইটো মোৰেই মাত নে সেইটো নকওঁ আৰু কাৰে মাত তুমি ধৰিব নোৱাৰা এনেকুৱা টাইপত মানে মিক্সিংটো হয় তাৰমানে ধৰা চবেই এনেকুৱা হৈ যায় কামটো কৰাৰ পিছতে কম খৰচতে কৰি দিওঁ এনেকুৱা টাইপৰ কিবা এটা হৈ যায় বা মিক্সিং কৰেও নাই মই নাজানো নে আনমিক্স ট্ৰেকটোকে দি দিয়ে কিছুমান গান সেইটোও মই নাজানো কিন্তু মই ভাবোঁ প্ৰত্যেকটো কাম যেতিয়া কৰে তাৰমানে ভাল গান এটা যেতিয়া কৰে সেই মানে লাষ্টৰ কামখিনি চবতকৈ ইম্পৰ্টেণ্ট তাৰমানে মিক্সিংটো চবতকৈ ইম্পৰ্টেণ্ট তুমি যিমানে তোমাৰ 100% দি নোগোৱা মিক্সিংটো যদি বেয়া কৰি দিয়ে সেই গানটোৰ এতিয়া তোমাৰ পডকাষ্টটো তুমি যিমানেই ভাল আমি কথা নাপাতো এডিটিংটো যদি বেয়া কৰি দিয়ে গোটেই চেছ হৈ যাব গতিকে সেয়া আৰু লাষ্টৰ কামখিনি ভালকৈ নকৰে তাৰপিছত আৰু কি কৰিবা আৰু শ্বেয়াৰ তাৰ মই কৰিবলৈ তাৰপিছত মেছেজ কৰে আৰু আপুনি নিজৰ গানটো শ্বেয়াৰ নকৰে কিন্তু মই কেনেকৈ শ্বেয়াৰ কৰিম ইমান বেয়া মিক্সিং কৰিছে সেইটো নিজৰে মন নাযায় কৈ দিওঁ আৰু তেতিয়া মিক্সিংটো বেয়া হ'ল তাৰপিছত কি কয় কথা চথা নাপাতে আৰু তাৰপিছত থেংক ইউ ছ' মাছ বা আজি আৰু অলপ পাতিলে আৰু কিবা কিবি ওলাব কিন্তু আজি আমি পডকাষ্টটো ইয়াতে এণ্ড কৰোঁ থেংক ইউ আনটোল্ড পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব কোনখিনি পাৰ্ট শুনি আপোনালোকে ভাল পালে আৰু আপোনালোকে সুভাষণা দত্তৰ কথা কি ভাবে তেওঁৰ গান শুনিছিল তেওঁৰ কথাখিনি শুনি আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ভিডিঅ'টো চাই ভাল পালে পডকাষ্টটো শুনি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে পডকাষ্টটো শুনাৰ বাবে ধন্যবাদ